আন এটা ব্ৰেকিং নিউজ মহানগৰীৰ গীতা মন্দিৰত দুৰ্বৃত্ত জ্বলালে 6খনকৈ বাইক গীতা মন্দিৰৰ সমীপৰ কৈলাশনগৰত নিশা 6খনকৈ দুচকীয়া বাহনত অগ্নিসংযোগ দুৰ্বৃত্তৰ ভস্মীভূত 5খনকৈ বাহন ক্ষতিগ্ৰস্ত সমীপতে থকা এটা নামঘৰৰ চিচিটিভিত বন্দী এই দুৰ্বৃত্তৰ এই ভয়ানক কাণ্ড ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীৰ তদন্ত আমি পুনৰ জনাইছো মহানগৰীৰ গীতা মন্দিৰত দুৰ্বৃত্ত জ্বলালে 6খনকৈ বাইক গীতা মন্দিৰৰ সমীপৰ কৈলাশনগৰত নিশা 6খনকৈ দুচকীয়া বাহনত অগ্নিসংযোগ দুৰ্বৃত্তৰ ভস্মীভূত 5খনকৈ বাহন ক্ষতিগ্ৰস্ত সমীপতে থকা এটা নামঘৰো চিচিটিভিত বন্দী এই দুৰ্বৃত্তৰ এই কাণ্ড ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীৰ তদন্ত আমি দৃশ্যাংশ দেখাই আছো এফালে জ্বলন্ত বাইকসমূহ আৰু এফালে জ্বলাই দিয়াৰ যি দৃশ্য সেই দৃশ্যাংশ আমি আপোনালোকক দেখাই আছো আৰু মহানগৰীৰ গীতা মন্দিৰত দুৰ্বৃত্ত জ্বলালে 6খনকৈ বাইক গীতা মন্দিৰৰ সমীপৰ কৈলাশনগৰত নিশা 6খনকৈ দুচকীয়া বাহনত অগ্নিসংযোগ দুৰ্বৃত্তৰ ভস্মীভূত 5খনকৈ বাহন ক্ষতিগ্ৰস্ত সমীপতে থকা এটা নামঘৰৰো চিচিটিভিত বন্দী হৈছে এই দুৰ্বৃত্তৰ এই কাণ্ড ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীৰ তদন্ত অব্যাহত আছে নাই আমিতো শুই আছো নিশা 1টামান বাজিছে ওচৰৰ মানুহে মোক মাতিলে মংগজ দা তোমাৰ ঘৰৰ ওচৰত বাইক জ্বলিছে উঠি আছোন আহিলো আহি চাও দেখিলো যে হয় বাইক জ্বলি আছে তাৰ মই ঘৰৰ মানুহখিনি মাতিলো ঘৰৰ মানুহখিনি মাতি দেউতা ভাইটি এনেকে মাতি পানী মাৰিলো পানী মাৰি বাইকখিনি হেৰি কৰিছো আপোনাৰ জুইটো নিয়ন্ত্ৰণ কৰিছো আৰু আৰক্ষী জনাইছো ৰাতি আৰক্ষী আহিছে মোৰ চিচি কেমেৰা ফুটেজত এজন মানুহ জ্বলাই দিয়াটো দেখা গৈছে আৰু কিন্তু মানুহজন কোন মই স্পষ্ট ধৰিব পৰা নাই আৰু এটা চাৰি মান হৈছে এইখন কি বাহন জ্বলিছে 5খন মান জ্বলিছে 3খনটো বহুত জ্বলি গৈছে 2খন অলপ কম হৈছে আৰু কলিয়াবৰত পুনৰ নৰখাদক বাঘৰ আতংক এইবাৰ পোহনীয়া জন্তুক ঢেকিয়াপতীয়াৰ আক্ৰমণ হাতীমূৰাত এইবাৰ বাঘে আক্ৰমণ কৰিছে পোহনীয়া গাহৰিক ফটকা ফুটাই বাঘ খেদাৰ চেষ্টা বন বিভাগৰ নৰখাদকৰ আতংকত নিদ্ৰাবিহীন নিশা পাৰ কৰিবলগীয়া হৈছে বাগিচাৰ ৰাইজে অঞ্চলটোত বাঘৰ বিচৰণক লৈ এতিয়া উদ্বিগ্ন সাংসদ কামাখ্যা প্ৰসাদ দাসা কিছুদিন পূৰ্বে বাঘে ভক্ষণ কৰা বাসুদেৱ কৰ্মকাৰৰ বাসগৃহত উপস্থিত হয় সাংসদগৰাকী আৰু বাঘৰ আক্ৰমণত গুৰুতৰভাৱে আহত যমুনা গড়ৰো স্বাস্থ্যৰ বুজ লয় সাংসদ দাসাই আৰু বাগিচাৰ লাইনত পোহৰৰ ব্যৱস্থা কৰাৰ নিৰ্দেশ সাংসদ দাসাৰ পুনৰ জনাইছো কলিয়াবৰত নৰখাদকৰ আতংক এইবাৰ পোহনীয়া জন্তুক ঢেকিয়াপতীয়াৰ আক্ৰমণ হাতীমূৰাত এইবাৰ বাঘে আক্ৰমণ কৰিছে পোহনীয়া গাহৰিক ফটকা ফুটাই বাঘ খেদাৰ চেষ্টা বন বিভাগৰ আৰু নৰখাদকৰ আতংকত নিদ্ৰাবিহীন নিশা পাৰ কৰিবলগীয়া হৈছে বাগিচাৰ ৰাইজে অঞ্চলটোত বাঘৰ বিচৰণক লৈ উদ্বিগ্ন সাংসদ কামাখ্যা প্ৰসাদ দাসা আৰু কিছুদিন পূৰ্বে বাঘে ভক্ষণ কৰা বাসুদেৱ কৰ্মকাৰৰ বাসগৃহত উপস্থিত হয় সাংসদগৰাকী আৰু বাঘৰ আক্ৰমণত গুৰুতৰভাৱে আহত যমুনা গড়ৰো স্বাস্থ্যৰ বুজ লয় সাংসদ দাসাই আৰু বাগিচাৰ লাইনত পোহৰৰ ব্যৱস্থা কৰাৰ নিৰ্দেশ দিলে সাংসদগৰাকীয়ে মৃতকৰ ঘৰত মই খবৰ ল'ব পৰা নাছিলো কিন্তু মনিটৰ কৰি আছো আমি বিভিন্ন জনৰ লগত কথা বতৰা পাতি আছো আৰু তেখেতসকলে মোক জনাইছেও মই ষ্ট্ৰীট লাইটৰ কথাটো মই তেখেতক কৈছো বাগানৰ এইটোতো আমাৰ এই অঞ্চলটোত হ'ব কিন্তু দিনৰ ভাগত যিটো আছে সেইটো প্ৰব্লেম দিনতো ষ্ট্ৰীট লাইটৰ কাম নাই ৰাতি মই বাগিচাৰ পৰিচালকক কৈছো তেখেতসকলে যাতে এটা ষ্ট্ৰীট লাইটৰ ব্যৱস্থা কৰে এটা নহয় ইয়াৰ য'ত বসতি আছে লাইনবিলাকত বা এই অঞ্চলবিলাকত যদি ষ্ট্ৰীট লাইট দিব পাৰে যে ফৰেষ্ট ডিপাৰ্টমেণ্টে তেওঁ এই বাঘক ট্ৰেক কৰিবৰ কাৰণে সক্ষম হ'ব আৰু বাঘক উত্তৰাই লৈ যাব অসমত শিক্ষকৰ ৰূপত বাংলাদেশী নাগৰিক দুজনকৈ বাংলাদেশীৰ শিক্ষকতা অসমত শেহতীয়াকৈ গুৱাহাটীত উচ্চ ন্যায়ালয়ৰ গোচৰত বাংলাদেশী প্ৰমাণ হৈছে আব্দুৰ ৰছিদ আৰু মহম্মদ খাইৰুল ইছলাম নামৰ শিক্ষক দুজন 2015 চনতো বিদেশী ন্যায়াধীকৰণে বিদেশী হিচাপে ঘোষণা কৰিছিল শিক্ষক দুগৰাকীক খাইৰুল ইছলামক 2015 চনৰ 20 ফেব্ৰুৱাৰীত মৰিগাঁও বিদেশী ন্যায়াধীকৰণে বিদেশী ঘোষণা কৰিছিল এই গোচৰক প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে যদিও ন্যায়ালয়ে বিদেশী ঘোষণা কৰিছিল আৰু জেললৈ প্ৰেৰণ কৰিছিল পিছত 2020 চনৰ 17 আগষ্টত চৰকাৰে বৰখাস্ত কৰিছিল চাকৰিৰ পৰা বিতৰ্কিত খাইৰুল ইছলামে এনআৰচিৰ সময়তো নিয়োজিত আছিল দায়িত্বত আনহাতে আব্দুৰ ৰছিদো শিক্ষকতা কৰি আহিছিল 1979 চনতে
স্থাপিত হোৱা উলুবাৰী মধ্য ইংৰাজী বিদ্যালয়ত 2016 চনত বিদেশী চিনাক্ত হোৱাৰ পিছত 2018 চনত উচ্চ ন্যায়ালয়ে ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰিছিল আব্দুল ৰছিদক পিছত পুনৰ 2021ত ওলাই আহি পুনৰ শিক্ষকতা কৰি আছিল আব্দুল ৰছিদে গুৱাহাটী উচ্চ ন্যায়ালয়ে বিদেশী বুলি চিনাক্ত কৰা খাইৰুলৰ লগত আছে আমাৰ সাংবাদিক প্ৰাঞ্জল দাস কি কয় খাইৰুলে শুনোৱা হওক মোৰ ইয়াতে জন্ম মই বিদেশী নহয় মই এবাৰ নহয় 100 বাৰ কম মই বিদেশী নহয় মোৰ কাগজ পত্ৰ তন্নকে অসম চৰকাৰে চাওক মই দিব পাৰিম মই প্ৰস্তুত আছো 1 নম্বৰ কথা আৰু 2 নম্বৰ কথা হ'ল মোৰ মাৰ নামত নোটিছ আছে মোৰ মাৰ নাম মিনুজা বেগম মোৰ মাৰ নামত নোটিছ আছে লগত আমি ল'ৰা ছোৱালী বিলাক আছো আমি ককাই ভাই 7জনৰ ভিতৰত আমাৰ হেৰি 3 জনৰ নাম মই সহ 4 জনৰ নাম আছে নোটিছখনত কিন্তু 2019 চনত গুৱাহাটী হাইকোৰ্টৰ নিৰ্দেশ মৰ্মে হেৰি 7জন থাকক 8জন থাকক মাত্ৰ এজনৰ নামহে হেৰি থাকিব পাৰে সেইমতে মোৰ কোনো ৰেফাৰেন্স নাই মই অনুৰোধ কৰিছো অসম চৰকাৰক যে মোৰ নামত ৰেফাৰেন্স দিয়ক মোৰ নামত নোটিছ দিলে মই বস মই হেৰি কৰিব পাৰিম কেছত খাৰা হ'ব পাৰিম বা মই আইনত যাব পাৰিম মই বিদ্যালয়ত কৰ্মৰত হৈ আছিলো কিন্তু 2018 চনত যেতিয়া মোৰ হাইকোৰ্টৰ হেৰি বেয়া হ'ল মই নিজে সাৰেণ্ডাৰ কৰিছো সাৰেণ্ডাৰ হোৱাত মোক ডিটেনশ্যন কেম্প তেজপুৰ লৈ গৈছে তাত মই 2 বছৰ থাকি মই সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ মতে মই বেইলত আছো বৰ্তমান আৰু সাসপেনশন আছিল তেতিয়া মোৰ সাসপেনশন আছিল মই আহাৰ পিছত মোৰ পৰিয়ালটো চলিব লাগিব অসম চৰকাৰৰ কৰ্মচাৰী হেৰি অসম চৰকাৰৰ মানে 75% কৰ্মচাৰীক দিয়ে সেই কৰ্মচাৰী মোৰ যিখিনি প্ৰাপ্য 75% মই পাই আছিলো যোৱা পৰহি মোক আমাৰ বিউ অফিচৰ পৰা হেৰি কৰিছে ফোন কৰিছে যে আপোনাৰ নামত এটা লেটাৰ আহিছে এই মোৰ লেটাৰখন লৈ গম পাইছো যে মোৰ যেটো সাসপেনশন এলাউন্স আছিল সেইখিনি মোৰ ষ্টপ কৰিছে মই দুখিত কেনেকে ষ্টপ কৰিব পাৰিছে মোৰ কেছ বৰ্তমান সুপ্ৰিম কোৰ্টত চলি আছে মই চ্যালেঞ্জ কৰিম মোক মানে হেৰি এটো খুব অন্যায় কাম কৰিছে যেহেতু মই বৰ্তমান বেলত আছো আৰু মোৰ যেটো কেছটো মানে চলি আছে মোৰ হেৰি সুপ্ৰিম কোৰ্টত চলি আছে এটো মোৰ বৃহৎ অন্যায় কৰিছে মোক এটো অন্যায় কৰাৰ কাৰণে আজি মই এইখিনি ফল ভুগিছো অসম চৰকাৰক মই অনুৰোধ কৰিছো মোৰ নামত পুলিচ ৰেফাৰেন্স দিয়ক মোৰ কোনো ৰেফাৰেন্স নাই মোৰ যদি ৰেফাৰেন্স দিয়ে মোৰ নামত মই কেছ চলাই যাব পাৰিম ইপিনে আব্দুল ৰছিদৰ পৰিয়ালৰ নস্যাৎ কৰিছে সমগ্ৰ বিষয়টো উচ্চতম ন্যায়ালয়ত গোচৰ চলি থকাৰ সময়তে কেনেকৈ বিদেশী বুলি চিনাক্ত কৰিলে বুলি প্ৰশ্ন আব্দুল ৰছিদৰ পত্নীৰ আব্দুল ৰছিদ আপোনাৰ কি হয় স্বামী হয় তেওঁ বখাস্ত কৰা হৈছে আসলে কি কব এইবিলাক মিথ্যা অপবাদ মোৰ স্বামীৰ কেছটো এতিয়াও হাইকোৰ্টৰ পৰা সুপ্ৰিম কোৰ্টলৈ গৈছে এতিয়া কেছটো চলি থকা অৱস্থাত আকৌ কেনেকৈ মানুহটো ভাৰতীয় নহয় বুলি প্ৰমাণিত হ'ল তাকে সাসপেনশনত আছিলে দৰমহা পাই আছিল নে সাসপেনশনত আছিলে দৰমহা পাই আছিল 75% পাই আছিলে এই আজি মানে কালিলৈকে পাই আছিল ডিব্ৰুগড়ৰ বৰপথাৰ কমাৰগাঁৱত 135 বছৰীয়া ভাওনা সমাৰোহৰ লাইখুটা স্থাপন 3 বছৰৰ মূৰে মূৰে অনুষ্ঠিত হয় এই ভাওনা সমাৰোহ ব্ৰজাৱলী ভাষাত পৰিৱেশন কৰা হয় ভাওনা আৰু লাইখুটা স্থাপন অনুষ্ঠানত সমাগম বহু লোকৰ আৰু এই মুহূৰ্তত আমাৰ সৈতে ডিব্ৰুগড়ৰ পৰা পোনপটীয়া সম্প্ৰচাৰত সংযোগ স্থাপন হৈছে ডিব্ৰুগড়ৰ সিনিয়ৰ ব্যুৰো চিফ সুৰজ দত্ত হয় সুৰজ দত্ত 135 বছৰীয়া ভাওনা সমাৰোহৰ লাইখুটা স্থাপন ইতিমধ্যে সম্পন্ন হৈছে আৰু 3 বছৰৰ মূৰে মূৰে অনুষ্ঠিত হয় এই ভাওনা সমাৰোহ আমি আপোনাক ভাওনা সমাৰোহৰ পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনাম হয় যেটো ভাওনা সমাৰোহ অনুষ্ঠিত হ'ব ফেব্ৰুৱাৰী মাহত কিন্তু আজি লাইখুটা স্থাপন অনুষ্ঠানতে যথেষ্ট সমাগম হৈছে 3 বছৰ মূৰে মূৰে অনুষ্ঠিত হোৱা এই ভাওনা সমাৰোহত লোকবিশ্বাস আছে যে লাইখুটাৰ বাবে যিজোপা গছ ইয়াত তেওঁলোকে আজি প্ৰতিষ্ঠা কৰে সেই গছত গামোচা বান্ধিলে সকলোৰে মনোকামনা পূৰ্ণ হয় 135 বছৰ ইতিমধ্যে অতিক্ৰম কৰিছে যদিও 135তম ভাওনা কিন্তু 3 বছৰ মূৰে মূৰে ভাওনাখনি অনুষ্ঠিত হোৱাৰ বাবে এই ভাওনাখনি প্ৰায় 300 বছৰ মানৰ পূৰ্বৰ পৰা ইয়াত তেওঁলোকে অনুষ্ঠিত কৰি আহিছে ভাওনা 135তম কিন্তু 3
বছৰ মূৰে যিহেতু অনুষ্ঠিত হৈ আহিছে বৰপথাৰ এই অঞ্চলত আৰু এই স্থানতে যিহেতু লোকবিশ্বাস আছে এই ভাওনা সমাৰোহৰ লাই খুঁটাত গামোচা বান্ধিলে এনেদৰে সকলোৰে মনোকামনা পূৰ্ণ হয় আৰু উদযাপন সমিতিয়ে সকলো ধৰণৰ ইয়াত প্ৰস্তুতি সম্পূৰ্ণ কৰিছে কেইমুহূৰ্তমানৰ পিছতে লাই খুঁটা স্থাপন কৰা হ'ব 8 আৰু 9 ফেব্ৰুৱাৰীত দুদিনীয়াকৈ ভাওনা সমাৰোহখনি অনুষ্ঠিত হ'ব বজ্ৰাৱলী ভাষাত এই ভাওনাখন প্ৰায় 300 বছৰ পূৰ্বৰ পৰা বৰপথাৰ অঞ্চলৰ ৰাইজে অনুষ্ঠিত কৰি আহিছে ডিব্ৰুগড় জিলাৰ অন্যতম ভাওনা আৰু যথেষ্ট সংখ্যক লোকৰ সমাগম হয় উজনিৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াত জনসমাগম হৈছে লোকে লোকাৰণ্য হৈ পৰিছে এই মুহূৰ্তত স্বপ্নশ্ৰীয়ে দেখাব আৰু লাই খুঁটা স্থাপনৰ বাবে যি যাৱতীয় প্ৰস্তুতি সেই প্ৰস্তুতি কৰি আছে ইয়াৰ স্থানীয় ৰাইজ আৰু উদযাপন সমিতিয়ে এই মুহূৰ্তত যিসকল লোক আহিছে ভক্তপ্ৰাণ লোক সেই ভক্তপ্ৰাণ লোকসকলে নিজৰ নিজৰ পৰিয়ালৰ আৰু মনোকামনাৰ বাবে ইয়াত এনেদৰে গামোচা বান্ধিছে লাই খুঁটাত আৰু এই লাই খুঁটাত গামোচাসমূহ ভাওনা সমাৰোহলৈকে এনেদৰে বান্ধি থোৱা হ'ব আৰু সকলোৱে নিজে নিজ নিজ স্থানৰ পৰা আশীৰ্বাদ গ্ৰহণ কৰিব কিছু সময়ৰ পাছতে আনুষ্ঠানিকভাৱে ইয়াৰ ভাওনা সমিতিয়ে আশীৰ্বাদ প্ৰদান কৰিব এই মুহূৰ্তত মই কেমেৰা পাৰ্চন স্বপ্নশ্ৰীক অনুৰোধ জনাইছোঁ যিহেতু যথেষ্ট সংখ্যক ভক্তপ্ৰাণ ইয়াত ৰাইজ আহি উপস্থিত হৈছে সকলোৱে নিজৰ মনোকামনা পূৰণৰ বাবে এনেদৰে তেওঁলোকে এনেদৰে গামোচা বান্ধিছে যথেষ্ট লোকৰ সমাগম হৈছে লোকে লোকাৰণ্য হৈ পৰিছে বৰপথাৰৰ যি ঐতিহ্যমণ্ডিত ভাওনা সমাৰোহ সেই ভাওনা সমাৰোহৰ থলী আজি যিটো লাই খুঁটা এই লাই খুঁটা অনুষ্ঠানতে এনেদৰে ভিৰ পৰিলক্ষিত হৈছে আৰু ভাওনা সমাৰোহতো যথেষ্ট লোকৰ ভিৰ পৰিলক্ষিত হয় ডিব্ৰুগড়ৰ লগতে উজনিৰ বিভিন্ন স্থানৰ পৰা ভক্তৰ সমাগম ঘটে এই মুহূৰ্তত আমি বৰপথাৰ ভাওনা সমাৰোহৰ যি আধাৰশিলাস্থলীৰ আমি দৃশ্য দেখালোঁ এনেদৰে যি 3 বছৰ মূৰে ভাওনাখনি অনুষ্ঠিত হৈ আহিছে 3 বছৰ মূৰে অনুষ্ঠিত হৈ থকা এই ভাওনা সমাৰোহত এনেদৰে যিসকল ইয়াৰ স্থানীয় ৰাইজ আছে বৰপথাৰ অঞ্চলৰ ৰাইজ এই বৰপথাৰ অঞ্চলৰ ৰাইজে এনেদৰে প্ৰতি 3 বছৰ মূৰে অনুষ্ঠিত কৰি আহিছে 3 বছৰ মূৰে আপোনালোকে ভাওনা বিহু অনুষ্ঠিত কৰে কেতিয়াৰ পৰা আপোনালোকে আৰম্ভ কৰিছিলে 1892 পৰা আমাৰ ইয়াত 135 বছৰ হৈছে এইটো সম্পূৰ্ণ বৈদিক ধৰ্মৰ মতে কৰা হয় আমাৰ সনাতনী ধৰ্মৰ ওপৰত বিশ্বাস ৰাখি গুৰুজনাই দি থৈ যোৱা এই কামভাগে আমি সত্ৰৰ পৰা আনি ইয়াত এজন আমাৰ পূৰ্বপুৰুষে প্ৰতিষ্ঠা কৰি থৈ গ'ল সেইখন আমাৰ সন্মিলিতভাৱে প্ৰায় বজ্ৰাৱলী ভাষাত অনুষ্ঠিত হয় উজনি অসমৰ এইখনেই একমাত্ৰ বজ্ৰাৱলী চন্দ্ৰৰ আৰু ক'ৰবাত আছে কিন্তু আমাৰখনকে আমি ইয়াত আছে বুলি ভাবি লওঁ হয় উজনি অন্যতম হিচাপে বিবেচিত হৈ আহিছে বজ্ৰাৱলী ভাষাত অনুষ্ঠিত হোৱা ভাওনা আৰু প্ৰতি 3 বছৰৰ মূৰে যিহেতু অনুষ্ঠিত কৰি আহিছে আৰু এইবাৰো তাৰ ব্যতিক্ৰম নহয় ফেব্ৰুৱাৰী মাহত দুদিনীয়াকৈ অনুষ্ঠিত হ'ব আজি লাই খুঁটা স্থাপন অনুষ্ঠানতে এনেদৰে যথেষ্ট সংখ্যক ভক্তৰ ভিৰ পৰিলক্ষিত হৈছে লোকে লোকাৰণ্য হৈ পৰিছে এই মুহূৰ্তত বিভিন্ন স্থানৰ পৰা ভক্ত আহিছে সকলোৱে নিজৰ মনোকামনা পূৰণৰ বাবে এনেদৰে আহি ইয়াত লাই খুঁটা স্থাপন ভাওনা সমাৰোহস্থলীত আহি এনেদৰে লাই খুঁটাৰ বাবে যিজোপা নাহৰ গছ ইয়াত তেওঁলোকে আজি স্থাপন কৰিছে নাহৰ গছত সকলোৱে গামোচা বান্ধি আশীষ বিচৰা পৰিলক্ষিত হৈছে হয় ডিব্ৰুগড় ভাওনা সমাৰোহৰ লাই খুঁটা স্থাপনৰ কিছু দৃশ্যাংশ দেখুৱাৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ বিশ্ব অভিলেখৰ লক্ষ্যৰে অহা 24 ফেব্ৰুৱাৰীত সৰুসজাই ষ্টেডিয়ামত পৰিৱেশন কৰা হ'ব ঝুমুৰ নৃত্য 8,000ৰো অধিক শিল্পীয়ে পৰিৱেশন কৰিব এই নৃত্য কাইলৈৰ পৰা প্ৰতিটো সমষ্টিত মাষ্টাৰ ট্ৰেইনাৰৰ সহযোগত আৰম্ভ হ'ব বাছনি প্ৰক্ৰিয়া ইয়াৰ পিছতে প্ৰতিখন জিলাত হ'ব বিশেষ অনুষ্ঠান 19 ফেব্ৰুৱাৰীত প্ৰতিখন জিলাৰ বাছনিপ্ৰাপ্ত শিল্পীক অনা হ'ব গুৱাহাটীলৈ 31 ফেব্ৰুৱাৰীৰ পৰা 23 ফেব্ৰুৱাৰীলৈ সৰুসজাই ষ্টেডিয়ামত আৰম্ভ হ'ব ফাইনেল ৰিহাৰ্চেল আজি সংবাদমেলযোগে এই কথা জানিবলৈ দিয়ে সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই 24 ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰীৰ উপস্থিতিত পৰিৱেশন কৰা হ'ব ঝুমুৰ নৃত্য অংশগ্ৰহণকাৰী প্ৰতিগৰাকী শিল্পীক প্ৰদান কৰা হ'ব বিশেষ মাননি এটা বিশাল সংখ্যক শিল্পী সমাৱেশেৰে এক ঝুমুৰ নৃত্যৰ চিন্তা চৰ্চা পৰিকল্পনা কৰা হৈছে গীত বাণীবদ্ধ কৰা হৈছে সেইসকলে শিকাবৰ কাৰণে মাষ্টাৰ ট্ৰেইনাৰৰ প্ৰশিক্ষণ অহা কাইলৈৰ পৰা আৰম্ভ হ'ব 3দিনীয়া কাৰ্যসূচীৰে সেইটো আমি 20 জানুৱাৰীৰ পৰা 23 জানুৱাৰীৰ ভিতৰত আমি সমগ্ৰ অসমত এনেধৰণে সমষ্টি ভিত্তিত আমাৰ এই কাৰ্যসূচী চলিব তাৰ পৰৱৰ্তী সময়ত জিলা পৰ্যায়ত সমষ্টিসমূহক লৈ তাৰ শিল্পীসকলে বাছনি কৰা শিল্পীসকলক লৈ আমি এটা অনুষ্ঠান কৰিম 19 তাৰিখৰ দিনাখন 19 ফেব্ৰুৱাৰীৰ দিনাখন বিভিন্ন
স্থানৰ পৰা গুৱাহাটীলৈ সকলো শিল্পীক নিৰ্বাচিত কৰা শিল্পীসকলক আমি আনিম 20 তাৰিখে মচ কৰিলে 21, 22, 23 এই তিনিটা দিন সৰু সজাইতে গোটেই অনুষ্ঠানটো হ'ব আৰু 24 ফেব্ৰুৱাৰীৰ দিনা মাননীয় দেশৰ যশস্বী প্ৰধানমন্ত্ৰীৰ উপস্থিতিত বৰ্ণাঢ্য ঝুমুৰে প্ৰাণ পাই উঠিব। আজি অসম আৰক্ষীৰ উপ পৰিদৰ্শক পদৰ লিখিত পৰীক্ষা 202টা পদৰ বাবে অনুষ্ঠিত হৈছে লিখিত পৰীক্ষা। পুৱা 9 বজাৰ পৰা ইতিমধ্যে আৰম্ভ হৈছে আৰক্ষী উপ পৰিদৰ্শকৰ লিখিত পৰীক্ষা। মই সৰুপেটাৰ পৰা আহিছোঁ। হয়, প্ৰক্ৰিয়াটো ভাল লাগিছে আৰু চাকৰিৰ কাৰণে যিহেতু আমি বহুত বছৰৰ পৰা ৰৈ আছোঁ, মই নিজে মাষ্টাৰ্ছ কমপ্লিট কৰিছোঁ 2020 চনত, তেতিয়াৰ পৰা ৰখি আছোঁ, গতিকে এই সুযোগটো গ্ৰহণ কৰিবলৈ ভাল পাম। নিকা হৈছে বুলিয়ে ক'ম, কাৰণ দেউতাহঁতৰ মুখত শুনা সেই দুৰ্নীতিগ্ৰস্ত প্ৰক্ৰিয়াটো বৰ্তমান নাই আৰু লগৰ বহুতে ইতিমধ্যে চাকৰি পাই গৈছে, গতিকে সেইটোৰ ফালৰ পৰা নিজে প্ৰত্যক্ষদৰ্শী যে নিকা হৈছে। উঠি অহা প্ৰজন্ম হিচাপে এই প্ৰক্ৰিয়াটো ভাল লাগিছে আপোনাৰ? নিশ্চয়কৈ ভাল লাগিছে, চবৰে ভাল লাগিব সেইটো। আচলতে ভালে লাগিছে দেখি, ধুনীয়া তেওঁলোকৰ নিৰাপত্তা বাহিনী, ভাল লাগিছে। এনেকুৱা হ'লে নিকা পৰীক্ষা পাতিলে ভাল লাগে। এনেকুৱা সেয়া আচলতে ধুনীয়া, পইচা নিদিয়াকৈ চাকৰি হয়, আচলতে আমাৰ কাৰণেও ভাল। যিখিনি আমি হৈছোঁ এটা মধ্যমীয়া পৰিয়ালৰ, যিহেতু আমাৰ কাৰণে বিৰাট সুবিধাবাদী। হয় হয়, কষ্টৰ জৰিয়তে পাওঁ আৰু সেইকাৰণে আমাৰ মানে পৰীক্ষাবিলাক দিবলৈ ইচ্ছা যায়, ভাল লাগে। নিকা এই আগৰ পৰা আমি যিখিনি দেখি আহিছোঁ, হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পৰা যিখিনি হওক, ধুনীয়াকৈ তেওঁলোকে পৰীক্ষাবিলাক পাতিছে, নিকা হৈছে, সেইকাৰণে মানে ভাল লাগিছে আৰু আশা দেখিছোঁ আৰু সেইদৰে প্ৰস্তুতিও চলাইছোঁ ভালদৰে। এতিয়া দেখা যাওক কি হয়। আগতে আমি অলপ সৰু থকাতে প্ৰায় শুনিছিলোঁ যে পইচা দিব লাগে, এতিয়া হ'ল 3-4 বছৰৰ পৰা অলপ মানে পইচা। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰৰ দিনৰ পৰা এইটো সম্ভৱ হৈছে আচলতে। হয়, মানে বহুত ধৰণৰ মানুহ কিছুমান আছে গৰীব ঘৰৰ, যদি এনেকুৱা মানে চৰকাৰে যদি এনেকুৱা সুবিধা দিছে, মোটামুটি ধৰ এনেকুৱা পালেতো ভাগ্যৱানে। আগতে চাকৰি পাব লাগিলে টকা দিব লাগিছিল, এতিয়া আমাৰ হেমন্ত ছাৰে যিখিনি সুবিধা দিছে, গতিকে ভালেই দিছে। लोरी सुन के बच्चे सो तो जाते हैं, पर गलत डायपर के गीलेपन से रैशेस। हर रात चैन की नींद के लिए सिर्फ पैम्पर्स। इसका एलो वाला एंटी रैश ब्लैंकेट रैशेस से प्रोटेक्ट करे पूरी रात और गीलापन सोखकर 100% लॉक्ड रखे। पैम्पर्स पैन से हर रात खुश। कैप्टेन रास्ट गार्ड मामर प्रतिरोधक TMT बार দিয়ে মামৰৰ পৰা মুক্তি। कैप्टेन रास्ट गार्ड मामर प्रतिरोधक TMT बार দিয়ে মামৰৰ পৰা মুক্তি। होमवर्क फिनिश और हॉर्लिक्स नहीं। যদিহে এক্সট্ৰা হৰলিক্স পোৱা যায়, তেন্তে এক্সট্ৰা টাইমটো লাগিবই ন। 10 টকাৰ ছেচেট 20% এক্সট্ৰা হৰলিক্স। স্বাস্থ্য অমূল্য সম্পদ, কীটনাশকে মাতিব পাৰে বিপদ। কীটনাশক দ্ৰব্যৰ উদ্দেশ্য হৈছে কৃষি পথাৰত কীট পতংগ নিয়ন্ত্ৰণ কৰা, কিন্তু ইয়াৰ অত্যাধিক ব্যৱহাৰে মানুহৰ স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে। কীটনাশকৰ ফলত বমি ভাৱ, মূৰৰ বিষ, উশাহ নিশাহত কষ্ট, কম্পন, স্মৃতিশক্তি হ্ৰাস, প্ৰজনন আৰু স্বাস্থ্য বিকাশত বাধা, জন্মগত বিকৃতি, মানসিক ব্যাধি আদি হ'ব পাৰে। তদুপৰি ইয়াৰ অৱশিষ্ট উশাহৰ জৰিয়তে শৰীৰৰ ভিতৰলৈ যোৱাৰ ফলত হাঁপানিৰ দৰে শ্বাস প্ৰশ্বাসজনিত সমস্যা আৰু ইয়াৰ সৈতে প্ৰত্যক্ষ সংস্পৰ্শৰ ফলত ছালত দাগ আৰু চকুত খজুৱতি হ'ব পাৰে। শাক পাচলি খোৱাৰ আগতে এই সৰল পদক্ষেপবোৰ অনুসৰণ কৰক। শাক পাচলিবোৰ ভালদৰে ধোৱা, লুণীয়া পানীত তিয়াই থোৱা আৰু বাকলি চেলোৱা কাৰ্যই কীটনাশকৰ বেয়া প্ৰভাৱ হ্ৰাস কৰিব পাৰে। সকলোৰে কাৰণে এক সুস্থ আৰু সুৰক্ষিত ভৱিষ্যত গঢ়িবৰ বাবে আমাৰ সৈতে যোগদান কৰক। গোপন ভাবুকিসমূহৰ পৰা আঁতৰি থাকক আৰু এটা সচেতন কীটনাশক দ্ৰব্যবিহীন জীৱনশৈলীক আঁকোৱালি লওক। অধিক তথ্যৰ বাবে পৰিদৰ্শন কৰক www.fssai.gov.in। ভাল পাউডাৰতো দাম বেছি, সঞ্চয় কেনেকৈ হ'ব? আচৰিত হৈ গ'ল সঞ্চয় ল। এতিয়া নতুন হালধীয়া টাইড মাত্ৰ 43 টকাত আধা কিলো, যাক লাগে আধা দিয়ে বেছি শুভ্ৰতা। প্ৰথম পিম্পল। তেন্তে কি কৈছে তোমাৰ ইনফ্লুৱেঞ্চাৰ? বহুত কিবা কিবি, কিন্তু মোৰ OG
অৰিজিনেল ইনফ্লুৱেঞ্চাৰ তুমি হে না সেইকাৰণে এইটো মোৰ OG এডভাইচ ইয়াত আছে 100% নেচাৰেলি ডিৰাইভড নিম ই হ'ল সোপ ফ্ৰী আৰু পেৰাবেন ফ্ৰী পিম্পলছ আঁতৰাই স্কিন কৰি তোলে হেল্ডি হিমালয়া পিউৰিফাইং নিম ফেচ ৱাছ পিম্পলৰ অৰিজিনেল সলিউশ্যন নিয়মীয়া বাৰ্তাৰ বুধবৰীয়া পৰিপূৰিকা নিয়োগ বাৰ্তাত অসমৰ চাকৰি প্ৰাৰ্থীসকলৰ বাবে আশাৰ বাৰ্তা ৰাজ্য চৰকাৰৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ আৰ্হি প্ৰশ্ন কেনে হ'ব প্ৰতিযোগিতামূলক বিভিন্ন পৰীক্ষাৰ ইংৰাজী সাধাৰণ জ্ঞান গণিত আৰু বিজ্ঞানৰ লিখিত পৰীক্ষাৰ সম্ভাৱ্য প্ৰশ্ন আৰু উত্তৰ ধাৰাবাহিকভাৱে প্ৰকাশ হ'ব নিয়মীয়া বাৰ্তাৰ বুধবৰীয়া পৰিপূৰিকা নিয়োগ বাৰ্তাত লগতে আছে চাকৰি সংবাদ CBSE 2 শতাধিক পদ মুকলি ASRB 3 শতাধিক পদ পূৰণৰ বাবে আবেদন আহ্বান আদৰ্শ বিদ্যালয় সংগঠন অসমত পদ খালী AIIDCত পদ পূৰণৰ বাবে বিজ্ঞাপন বেংক অফ বৰোদাত 1267টা পদত নিযুক্তিৰ বিজ্ঞাপন সমগ্ৰ শিক্ষাত চাকৰি চিকিৎসা সেৱা সঞ্চালকালয়ত 2000ৰো অধিক পদ খালী SBIত 600 বিষয়াৰ পদত নিযুক্তিৰ জাননী ESICত 608টা পদ মুকলি বৰ্ডাৰ ৰোডছ অৰ্গেনাইজেশ্যনত 466টা পদ মুকলি ইউকো বেংকত 68টা বিষয়াৰ পদ খালী নগাঁও মেডিকেল কলেজত পদ মুকলি ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াত পদ খালী ASRBত 234টা পদৰ বিজ্ঞাপন আৰু সমগ্ৰ শিক্ষাত পদ মুকলি পঢ়ুৱৈসকলে নিকটৱৰ্তী বাতৰি কাকতৰ পৰিৱেশক আৰু বিতৰকৰ সৈতে শীঘ্ৰেই যোগাযোগ কৰক পুনৰ উভতি আহিছোঁ বাতৰিৰ মাজলৈ জয়মতীৰ জন্মস্থান নাজিৰাৰ মাদুৰীত মহিয়সী জয়মতী স্মৃতি ক্ষেত্ৰৰ লাইখুটা স্থাপন কাৰ্যসূচী উপস্থিত থাকে কেন্দ্ৰীয় ৰাজ্যিক বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘাৰিটা আৰু আমি পোনপটীয়া সম্প্ৰচাৰত যাম আৰু আমাৰ সৈতে সংযুক্ত হৈছে আমাৰ সাংবাদিক নৱ বুঢ়াগোহাঁই হয় আজি আচলতে আহোম জাতিটোৰ কাৰণে এটা পবিত্ৰ দিন বুলি ক'ব লাগিব যিহেতু মহাসতী জয়মতীয়ে আজি যি সমন্বয় ক্ষেত্ৰ আছে সমন্বয় ক্ষেত্ৰত আজি লাইখুটা স্থাপন কৰা হ'ব এটা কথা উল্লেখ কৰিব লাগিব যে বিগত 2023 বৰ্ষত 27 আৰু 28 মাৰ্চত আচলতে দুদিনীয়া কাৰ্য হৈছে তেওঁ সেই সময়ত যি জলসম্পদ মন্ত্ৰী আছিলে পীযুষ হাজৰিকা আচলতে আধাৰশিলা স্থাপন কৰিছিলে আৰু আজি পবিত্ৰখনত আচলতে কেন্দ্ৰীয় বৈদ্যুতিক পৰিক্ৰমা মন্ত্ৰী পবিত্ৰ মাৰ্ঘাৰিটা আহিছে আচলতে পবিত্ৰ মাৰ্ঘাৰিটাই সতী জয়মতীৰ যি সমন্বয় ক্ষেত্ৰত আচলতে তেওঁ লাইখুটা স্থাপন কৰিব কিন্তু মোৰ লগত ময়ূৰ বৰগোহাঁই আছে মই তেওঁৰ পৰা কিছু জানিব পাৰিম আজি এক পবিত্ৰ দিন অসমীয়া ইতিহাসত এক স্বৰ্ণীল পৃষ্ঠা সংযোজন হৈছে আৰু অসমত সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 2 বছৰ আগতে এই গোটেই বিষয়টো পৰিকল্পনা কৰিছিলে আৰু তেওঁ যি পৰিকল্পনা সেই পৰিকল্পনাক বাস্তৱ ৰূপ দিয়াৰ কাৰণে আমি কামখিনি আগবঢ়াই লৈ গৈছিলোঁ আৰু আমাৰ বিভাগীয় যি মন্ত্ৰী সন্মানীয় পীযুষ হাজৰিকা ডাঙৰীয়াই এইটো আধাৰশিলা স্থাপন কৰিছিলে আধাৰশিলা স্থাপন কৰাৰ পিছত আজি আমি লাইখুটা স্থাপনৰ অনুষ্ঠানত ভাৰত চৰকাৰৰ সন্মানীয় বৈদেশিক মন্ত্ৰী ডাঙৰীয়া আহি উপস্থিত হৈছেহি গতিকে এটা খুব সুন্দৰ দিন আমি ভাবিছোঁ যে খুব কম সময়ৰ ভিতৰতে 1 বছৰৰ ভিতৰতে আমি জয়মতী ক্ষেত্ৰ আমি শুভ উদ্বোধন কৰিব অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় খুব সুন্দৰভাৱে এইটো আগবাঢ়ি যাব 50 কোটি টকা ইয়াত ব্যয় হ'ব আমি কাউন্সিলৰ পৰা 6 কোটি 85 লাখ টকা ইতিমধ্যে দিছোঁ আৰু বাকী পইচাখিনি মুখ্যমন্ত্ৰী ডাঙৰীয়াই গোটেই বিষয়টো আগবঢ়াই লৈ যাব 15 বিঘা মাটি হয় হয় আজি সৌভাগ্যৱান যে সৰুতে যি অঞ্চলত আমি খেলা ধূলা কৰি ডাঙৰ হৈছোঁ মোৰ ঘৰটো মেজেঙাত ঘৰ ইয়াত মাদুৰীত আমাৰ এপাদৰ ঘৰ ইয়াতে সৰু শৈশৱ কৈশোৰ কটাইছিলোঁ আমি জানো যে ইয়াত জয়মতীৰ ইয়াত জন্মক্ষেত্ৰ কিন্তু ইয়াত কিবা এটা যে হ'ব লাগে কোনো ভবা নাছিল অনস্বীকাৰ্য যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰথমবাৰ ভাবিছে যে ইয়াত এটা জয়মতী ক্ষেত্ৰ হ'ব লাগে আৰু কেৱল হ'ব লাগে শ্লোগান আন্দোলন ইত্যাদি নহয় এয়া আমি এতিয়া ফুৰাটাৰ ওচৰত আমি প্ৰাৰ্থনা কৰি ইয়াত আমি এতিয়া আজি আধাৰশিলা স্থাপন কৰিবলৈ গৈ আছো জয়মতী ক্ষেত্ৰৰ প্ৰায় 50 কোটি ব্যয় সাপেক্ষে প্ৰাৰম্ভিক অৱস্থাত গতিকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে এটাই কথা কৈছে যে কেৱল চুকাফাৰ পৰা লাচিততে সমগ্ৰ অসমীয়া বা আহোমৰ সত্তাটো শেষ নহয় আমাৰ জয়মতী আছে মূলাগাভৰু আছে আমাৰ আতন বৰগোহাঁই আছে আমাৰ চক্ৰধ্বজ জয়ধ্বজ সিংহ আছে আমাৰ প্ৰতাপ সিংহ প্ৰমত্ত সিংহ আছে আমাৰ ৰুদ্ৰ সিংহ আছে গতিকে প্ৰতিগৰাকী স্বৰ্গদেউ প্ৰতিগৰাকী বীৰ বীৰাংগনাৰ যথা যিমান পাৰি তেওঁলোকৰ যিটো প্ৰাপ্য সন্মান সেইটো দিব লাগিব সেইকাৰণে কেৱল মানে লাচিত বৰফুকন বা মহাবীৰ লাচিত বৰফুকন বা চাউলুং চুকাফাৰ ক্ষেত্ৰতে নহয় আজিৰ তাৰিখত হিমন্ত বিশ্ব শৰ্মাদেৱে জয়মতীৰ ক্ষেত্ৰ স্থাপন কৰিছে এইদৰে আমাৰ কেৱল
আহোম নহয় সমগ্ৰ অসমীয়া জাতিৰ বিভিন্ন জাতি জনগোষ্ঠীৰ বীৰ বীৰাংগনাসকলক যাতে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত প্ৰতিষ্ঠা কৰিব পাৰি বৌদ্ধিকভাৱে শৈক্ষিকভাৱে বিদ্যায়তনিকভাৱে প্ৰাসংগিক কৰি গুৰুত্ব প্ৰদান কৰি আগুৱাই নিব পাৰি তাৰ বাবে চিন্তা কৰিছে আৰু সেয়ে আমি অনস্বীকাৰ্য সকলোৱে স্বীকাৰ কৰিছে বিৰোধীয়ে স্বীকাৰ কৰিছে যে লাচিত বৰফুকনৰ মৈদামটো হোলোঙাপাৰটো আজি 350 বছৰ ধৰি হোলোঙাপাৰবাসী ৰাইজে বা অসমবাসী ৰাইজে সযতনে সাঁচি ৰাখিছিল মানে ধুনীয়াকৈ ৰাখি থৈছিল কিন্তু তাত যে 100 ফুট উচ্চতাৰ বীৰজনৰ এটা প্ৰতিমূৰ্তি হ'ব পাৰে কোনো ভবা নাছিল ভাবিছে হিমন্ত বিশ্ব শৰ্মাদেৱে ঠিক একেধৰণে আজি আমাৰ চৰাইদেউ ক্ষেত্ৰখন ঐতিহ্য ক্ষেত্ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হ'ব পৰাৰ যোগ্যতা আজি 100 বছৰ ধৰি আছে কিন্তু ৰাজনৈতিক সদিচ্ছা নাছিল মই ক'বলৈ কোনো দ্বিধাবোধ নকৰোঁ সাংবিধানিক বহু ভাল পদত আমাৰ বহু জ্ঞাতি কুটুম্ব আছিল কিন্তু কোনো চিন্তা কৰা নাছিল আজি মোদী ডাঙৰীয়া আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ তৎপৰতাত আজিৰ তাৰিখত আমাৰ চৰাইদেউ আমাৰ চাউফা বা আমাৰ স্বৰ্গদেউসকলৰ সমাধি ক্ষেত্ৰ মৈদাম ক্ষেত্ৰ আজি চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হ'ল তাৰ বাবে যি ৰাজনৈতিক সদিচ্ছা লাগে সেইটো আজি আমি দেখিবলৈ পাইছোঁ আজিৰ তাৰিখত আলাবৈত 10,000 সেনানীয়ে আহোম সেনানীয়ে বা অসমীয়া সেনানীয়ে মৃত্যুবৰণ কৰিছিল মোগলৰ বিপক্ষে তাত যে এটা সেই বীৰ পুৰুষসকলৰ স্মাৰক এটা হ'ব লাগে আজি কোনো ভবা নাছিল আজি হাত হতোৰ স্বীকাৰ কৰিবতো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে কৰিছে গতিকে মই এগৰাকী মন্ত্ৰী বিজেপি কাৰ্যকৰ্তা বা অসমীয়া হিচাপে নহয় এগৰাকী গৌৰৱী আহোম হিচাপেও মই যিদৰে আমাৰ জ্ঞাতিবৰ্গ প্ৰতিটো সংস্থা প্ৰতিগৰাকী ব্যক্তিক ধন্যবাদ জনাওঁ ঠিক সেইদৰে অসমবাসীক যিদৰে শ্ৰীচৰণত সেৱা জনাওঁ মই অতি গৌৰৱী আহোম হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱকো আজি আনুষ্ঠানিকভাৱে ধন্যবাদ জনাইছোঁ বহুত কৰিছে আৰু আমি বহুত আশাবাদী প্ৰতিটো জাতি জনগোষ্ঠীৰ দৰে আমাৰ জনগোষ্ঠীটোকো বৌদ্ধিকভাৱে সাংস্কৃতিকভাৱে এনেধৰণৰ ইতিহাসৰ সোণালী পৃষ্ঠাবিলাক শক্তিশালীৰ ওপৰত প্ৰসাৰ প্ৰচাৰৰ বাবে আপুনি যি প্ৰচেষ্টা লৈছে এগৰাকী কৃতজ্ঞ আহোম হিচাপে মই ধন্যবাদ জনাইছোঁ মোৰ বিশেষ নতুনকৈ ক'ব লগা নাই আমি 60 দশকৰ পৰা আমাৰ এইবোৰ কথা কৈ আহিছোঁ মেডাম মেফি আনিছোঁ চুকাফা দিৱস আনিছোঁ কিবা কিবি কৰি আছোঁ এতিয়া নতুনকৈ এটা যিটো উদ্যমেৰে কাম কৰিব বিচৰা হৈছে ইয়াৰ ভিতৰত এটাই আমি অনুৰোধ জনাম মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমাৰ মন্ত্ৰীও আছিল এতিয়া যে গড়গাঁৱৰ তলাতল ঘৰৰ মাটিখিনি গভৰ্ণমেণ্টে লৈ ল'ব লাগে যিখিনি আছে হ'ব হয় এতিয়া লাই খুঁটা স্থাপন কৰিবলৈ আগবাঢ়িছে কেন্দ্ৰীয় বৈদ্যুতিক পৰিক্ৰমা মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই এটা কথা উল্লেখ কৰিব লাগিব যে স্বদেশ আৰু স্বজাতি মংগলৰ অৰ্থে আত্মবলিদানে নিজৰ পৰিচয় খ্যাতি ৰাখি থৈ যোৱা মহাসতী জয়মতীৰ আজি যি লাই খুঁটা আচলতে ঐতিহাসিক মাদুৰিত লাই খুঁটা স্থাপন কৰিব এটা কথা ৰাখিব যে লাই থাপনা বৰগোহাঁই আৰু চন্দ্ৰগবা গৌৰহত জন্ম হোৱা সতী জয়মতী আজি লাই খুঁটা স্থাপন হ'ব আমি পোনপটীয়াভাৱে নিউজ লাইভৰ দৰ্শকসকলক দেখুৱাই আছোঁ প্ৰায় 14 বিঘা যি মাটি আছে মহিয়সী জয়মতী স্মৃতি ক্ষেত্ৰৰ লাইখুটা স্থাপন নাজিৰাৰ মাদুৰিত আৰু এই কাৰ্যসূচীৰ পৰিৱেশ দেখুৱাৰ বাবে নৱ বুঢ়াগোহাঁই আপোনাক ধন্যবাদ জনাইছোঁ ঐতিহাসিক মাদুৰী মহিয়সী জয়মতী স্মৃতি ক্ষেত্ৰৰ যি শুভাৰম্ভ এই শুভাৰম্ভ কাৰ্যটি সমাপন কৰিছে আৰু এই অনুষ্ঠানত আমাৰ মাজত উপস্থিত আছে শ্ৰদ্ধাৰ দয়ানন্দ বৰগোহাঁই টাই উন্নয়ন পৰিষদৰ সন্মানীয় অধ্যক্ষ ময়ূৰ বৰগোহাঁই আৰু ভদৌ বৰগোহাঁই বংশাৱলীৰ সন্মানীয় সভাপতি মুহি বৰগোহাঁই ডাঙৰীয়া বিশিষ্ট টাই পণ্ডিত মাধৱ
ব্ৰেকিং নিউজ শিৱসাগৰৰ বেতবাৰীত ডিজেল ভৰ্তি টেংকিত উদ্ধাৰ যুৱকৰ মৃতদেহ বেতবাৰী কাকতি গাঁৱত এই চাঞ্চল্যকৰ ঘটনা অবৈধভাৱে মজুত কৰি ৰখা ডিজেল ভৰ্তি টেংকিত উদ্ধাৰ ক্ষণিক বৰুৱা নামৰ যুৱকজনৰ মৃতদেহ বেতবাৰী কুৱামৰা সত্ৰত ঘৰ যুৱকজনৰ ঘটনা সন্দৰ্ভত কৌস্তৱ দত্ত নামৰ এজনক গ্ৰেপ্তাৰ অসম আৰক্ষীৰ মনোজ দত্ত নামৰ লোকজনৰ চৌহদত অবৈধভাৱে সিনটেক্সত মজুত কৰা হৈছিল ডিজেল আৰু উল্লেখ্য যে মনোজ দত্তৰ পুত্ৰ কৌস্তৱ দত্তৰ সৈতে যুৱকজনে চোৰাং তেলৰ বেহা চলোৱাৰ অভিযোগ পুনৰ জনাইছো শিৱসাগৰৰ বেতবাৰী ডিজেল ভৰ্তি টেংকিত উদ্ধাৰ যুৱকৰ মৃতদেহ বেতবাৰী কাকতি গাঁৱত এই চাঞ্চল্যকৰ ঘটনা অবৈধভাৱে মজুত কৰি ৰখা ডিজেল ভৰ্তি টেংকিত উদ্ধাৰ ক্ষণিক বৰুৱা নামৰ যুৱকজনৰ মৃতদেহ আৰু বেতবাৰী কুৱামৰা সত্ৰত ঘৰ এই যুৱকজনৰ ঘটনা সন্দৰ্ভত কৌস্তৱ দত্ত নামৰ এজনক গ্ৰেপ্তাৰ মনোজ দত্ত নামৰ লোকজনৰ চৌহদত অবৈধভাৱে সিনটেক্সত মজুত কৰা হৈছিল ডিজেল উল্লেখ্য যে মনোজ দত্তৰ পুত্ৰ কৌস্তৱ দত্তৰ সৈতে যুৱকজনে চোৰাং তেলৰ বেহা চলোৱাৰো গুৰুতৰ অভিযোগ সেই তাত সোমাই পেলাই তেল মোক এনেকৈ দি আছিলে তাৰপিছত এচুটত তাৰ চাগে অকণমান চেঞ্চলেছ টাইপ হৈ গ'ল নেকি তাত থাকিলে মানে চিচা লিখীয়া হৈ যায় কিবা খাই আছিলে নেকি অঁ খাই আছিলে একদম ময়ো গৈ পেলাই লগালগ সোমাই দিলোঁ তাত তাৰপিছত ময়ো তাক এনেকৈ দাঙি আনিব পৰা নাই মোৰ তাত উশাহ চুশাহ নোপোৱা হৈ গ'ল তাৰপিছত আকৌ মাথাটো দাঙি মেলি এনেকৈ চালোঁ তাৰপিছত মই একদম দৌৰি গৌতমক আনিবলৈ গ'লোঁ তাৰপিছত আমাৰ পাপাহঁতে এওঁলোকৰ ঘৰ মানুহজন আনি কৰিবলৈ বিচাৰিলে তাৰপিছত তেওঁ মানে ক'লে বোলে তেওঁ নকওঁ বুলি কৰিলে নিশা 2:30মান বজাত বাহিৰলৈ দুৱাৰখন খুলি আহি চাইছোঁ ল'ৰাটোৱে খালক কৰি আছে লগত কৌস্তৱ দত্ত মোৰ ল'ৰাটো আছে তাৰপিছত জানটো এনেকৈ পেলাই দিবলৈ বিচাৰিলোঁ মই বোলো যেনে তেনে বচাওঁ তাৰপাছত পেলাব নোৱাৰি পেলাই মই ভিতৰলৈ আহি পেলাই দা এখনে জানটো কাটি দিলোঁ लोरी सुन के बच्चे सो तो जाते हैं पर गलत डायपर के गीलेपन से रैशेस हर रात चैन की नींद के लिए सिर्फ पैम्पर्स इसका एलो वाला एंटी रैश ब्लैंकेट रैशेस से प्रोटेक्ट करे पूरी रात और गीलापन सोखकर 100% लॉक्ड रखे पैम्पर्स पैन से हर रात खुश सनसिल्क पिंकेरे चुली देखाय ठेक चुलिरे परिचय गढ़क ठेक चुलिरे सौंदर्य सजाওক ठेक चुलिरे সকলো হেয়াৰষ্টাইল সম্ভৱ এটকাতে সনসিল্ক পিংক চিকেন লং য'ত আছে কেৰাটিন য়োগাৰ্ট যাৰে চুলি দেখা যায় ঠিক সনসিল্ক শ্যাম্পু মাত্ৰ এটকাত মাৰ নয়ন মনি দেউতাৰ মাজনী হৃদয়ে যায় চিনি এই ঘৰৰ জীয়ৰী প্ৰতিখন ঘৰৰে প্ৰত্যেকৰ হৃদয়তে ঠাই পোৱা আমুল তাজা সদায় ফ্ৰেছ এই ঘৰৰ জীয়ৰী চেনি না মোৰ চুগাৰ নথকা কাপ ডায়েবেটিছত কম কৰিবলগীয়া হৈ পৰে তেন্তে ব্লাড চুগাৰ কম হ'ল ক'তনো অকল চুগাৰ কম কৰিলেই যথেষ্ট নহয় মানে এতিয়া ফাইবাৰ থকা কাপো ষ্টাৰ্ট কৰা যেনে হৰলিক্স ডায়েবেটিছ প্লাছ ইয়াৰ হাই ফাইবাৰে ব্লাড চুগাৰ নিয়ন্ত্ৰণ ৰখাত সহায় কৰে প্ৰথম দিনটোৰ পৰাই সকলোতকৈ শক্তিশালী কেপ্টেইন 600 EQR ঘৰৰ আচল শক্তি সকলোতকৈ শক্তিশালী কেপ্টেইন 600 EQR ঘৰৰ আচল শক্তি জ্বলি গ'ল নহয় কোনো কথা নাই 10 টকীয়া বেম্বাৰ এতিয়া হৈ পৰিল আৰু বেছি ডাঙৰ বাৰ এতিয়া মাত্ৰ 10 টকাত ভোগালী মেলা 2025 ভোগৰ বতৰালৈ পুনৰ আহিল ভোগালী মেলা তাৰিখ 10 জানুৱাৰী 2025 স্থান খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰৰ সমীপত অনুষ্ঠিত হ'ব পিঠাপনাৰ মুকলি প্ৰতিযোগিতা অংশগ্ৰহণৰ বাবে যোগাযোগ কৰক 69001422271 নম্বৰত যোগদানৰ অন্তিম তাৰিখ 8 জানুৱাৰী 2025 উভতি আহিছোঁ বাতৰিৰ মাজলৈ
মৰিয়নিৰ গিবন অভয়াৰণ্যত অঘটন শনিবাৰে বিয়লি অভয়াৰণ্যখনত খৰি বিচাৰিবলৈ যোৱা 5গৰাকী মহিলাক বন্যহস্তীৰ আক্ৰমণ বন্যহস্তীৰ আক্ৰমণৰ পৰা 4গৰাকী মহিলাক কথমপি প্ৰাণ ৰক্ষা কৰি পলাই হাৰিবলৈ সক্ষম হয় যদিও এগৰাকী মহিলা বন্যহস্তীৰ আক্ৰমণত মৃত্যু হয় মহিলাকেইগৰাকীৰ সন্মুখত বন্যহস্তী ওলোৱাত পলাবলৈ চেষ্টা কৰে যদিও বাট হেৰুৱাই বন্যহস্তীৰ সন্মুখতে পৰে মৃত মহিলাগৰাকী বহু সময় ধৰি গিবন অভয়াৰণ্যৰ গভীৰ অৰণ্যৰ মাজত আবদ্ধ হৈ থাকে অঞ্জনা চামাচি নামৰ মহিলাগৰাকীৰ মৃতদেহ অৱশেষত নিশা বন বিভাগৰ সহায়ত মৰিয়নি বিধায়ক ৰূপজ্যোতি কৰ্মীয়ে হাতত টৰ্চ লৈ নিজেই মহিলাগৰাকীৰ সন্ধানত অভয়াৰণ্যখনৰ ভিতৰলৈ গৈ মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী আৰু বন বিভাগৰ সৈতে অভয়াৰণ্যখনৰ ভিতৰত পৰা বিধায়ক ৰূপজ্যোতি কৰ্মীয়ে মৃতদেহ উদ্ধাৰ কৰে গিবন অভয়াৰণ্যৰ কাষতে লাগি থকা ডিঙাপাৰা চাহ বাগানৰ প্ৰায় 64 মান বয়সৰ অঞ্জনা চামাচি নামৰ এগৰাকী বৃদ্ধ মাতৃ তেওঁৰ লগত আৰু 4গৰাকী মহিলা আছিল 5গৰাকী দুপৰীয়া সময়ত প্ৰৱেশ কৰিছিলে শুকান খৰি অনা লৈ পেলাই আৰু সন্ধিয়া সময়ত যেতিয়া উভতি আহিছিল 4গৰাকীয়ে হাতী শব্দ শুনি উভতি অহা বুলি কয় স্থানীয় ৰাইজক খবৰ দিয়ে এগৰাকী কিন্তু বৃদ্ধৰ কাৰণে হয়তো উজত খাই পৰিল উভতি আহিব নোৱাৰিলে বা জংঘলৰ পৰা ওলাব নোৱাৰিলে বুলি স্থানীয় ৰাইজক খবৰ দিয়ে বহু সময় অপেক্ষাৰ পিছতো যেতিয়া সন্ধিয়া আন্ধাৰ হৈ যোৱালৈকে ওলাই নাহিল পুলিচ প্ৰশাসন বন বিভাগ সকলোকে খবৰ দিয়ে ময়ো খবৰ পালোঁ সকলো আমি আহিলোঁ আৰু দেখা পোৱা গ'ল এটা মৃতদেহ খুব দুখ লগাকৈ হয়তো হাতীয়ে গচকি দিছিল আৰু এনেধৰণে আংশিক অংশহে শৰীৰৰ পোৱা গ'ল আকৌ আহি পালেহি হেঁপাহৰ ভোগালী বিহু গাঁৱে গাঁৱে চলিছে ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি সমান্তৰালভাৱে চলিছে আকৰ্ষণীয় ভেলাঘৰ নিৰ্মাণৰ অঘোষিত প্ৰতিযোগিতা ৰাজ্যৰ ভিন্ন প্ৰান্তত সৃষ্টিশীলতাৰে বিভিন্ন ভেলাঘৰ নিৰ্মাণত নামিছে ৰাইজ আৰু এই সন্দৰ্ভত আমাক অধিক জনাব যোৰহাটৰ পৰা প্ৰদীপ বৰাই মই আছোঁ যোৰহাটৰ 2 নং চৰাইবাহী গাঁৱত আৰু 2 নং চৰাইবাহী গাঁৱত প্ৰতি বছৰে তেওঁলোকে আকৰ্ষণীয় ভেলাঘৰ নিৰ্মাণ কৰে গাঁৱৰ যুৱক যুৱতী বুঢ়া মেথা সকলো লগ লাগি তেওঁলোকে বাঁহ আৰু নৰাৰে আকৰ্ষণীয় ভেলাঘৰ নিৰ্মাণ কৰে এজন বিষয়ববী আছে মই জানিম আপোনাৰ বা প্ৰতি বছৰে আকৰ্ষণীয় ভেলাঘৰ নিৰ্মাণ কৰে বিগত সময়ত বিভিন্ন আৰ্হি বিভিন্ন থিম লয় এইবাৰ কিহৰ আৰ্হিত ভেলাঘৰ নিৰ্মাণ কৰিছে সৰ্বপ্ৰথমতে মই অসমবাসীক ভোগালী বিহুৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ আৰু লগতে মই নিউজ লাইভ চেনেলক ধন্যবাদ জনাইছোঁ যিহেতু আমাৰ বিগত যিবিলাক আমাৰ অনুষ্ঠান চলি আছিলে সেই অনুষ্ঠানবোৰ আপোনালোকৰ চেনেলৰ যোগেদি আমাৰ প্ৰকাশ পাই আহিছে সেয়া আমি নিউজ লাইভ চেনেলক আমি ধন্যবাদ জনাইছোঁ আমি এইবাৰ আমি বনাব খুজিছোঁ যে এতিয়াও কিছুমান ৰহস্যজনক অৱস্থাত থকা উত্তৰ প্ৰদেশৰ যি ৰংমহলৰ আৰ্হিত আমি ভেলাঘৰ নিৰ্মাণ কৰিবলৈ আমি সক্ষম হৈছোঁ আৰু ভোগালী বিহুত আমি সকলোৱে ইয়াতেই ক্ষতি কৰি লগে ভাগে এসাঁজ খাওঁ বিভিন্ন আৰ্হি ভেলাঘৰ নিৰ্মাণ কৰে বহুতে সমালোচনাও কৰে যে ভেলাঘৰসমূহ জ্বলাই দিয়া হয় কিবা আপোনালোকে কেতিয়াও জ্বলাই নিদিয়ে আমি দেখোঁ যে মানুহৰ কাৰণে আপোনালোকে প্ৰায় এমাহ ধৰি ঘৰটো ৰাখি থয় আপোনালোকে আমি এইটো কেতিয়াও নজ্বলাওঁ কাৰণ আমাৰ কষ্টৰ চবৰে এটা নিৰ্দিষ্ট মানে নিজৰ এটা সৃষ্টি থাকে সকলোৰে গতিকে আমাৰ যিখিনি সৃষ্টি আমি সেই সৃষ্টিক কেতিয়াও জ্বলাব নোখোজোঁ গণেশে দেখুৱাইছে এবাৰ ভেলাঘৰ দেখুৱাই দিব গাঁৱৰ যুৱকসকলে ইয়াতে অতি সুন্দৰকৈ অতি তেওঁলোকে ধুনীয়াকৈ নিৰ্মাণ কৰে প্ৰতি বছৰে বিগত সময়ছোৱাত তেওঁলোকে বিভিন্ন আৰ্হি টাইটনিককে ধৰি বিভিন্ন আৰ্হি ভেলাঘৰ নিৰ্মাণ কৰিছে আৰু ভেলাঘৰসমূহ তেওঁলোকে জ্বলাই নিদিয়ে এবাৰ ধৰি পেলাই প্ৰায় ইয়াতে থাকে আৰু বিভিন্ন স্থানৰ পৰা লোক আহি ইয়াতে চেলফি তোলে ফটো তোলে আৰু ইয়াতে ভেলাঘৰসমূহ পৰিদৰ্শন কৰে এইবাৰ ভোজ ভাত সমূহীয়াকৈ যিহেতু চলিব এইবাৰ কিহৰ আয়োজন কিহে চলিব এইবাৰ হয় জয় জয়তে মই আপোনালোকৰ জৰিয়তে অসমবাসীলৈ ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু আমাৰ এই ভেলাঘৰ প্ৰত্যেক বছৰে পুহ মাহৰ 1 তাৰিখৰ পৰাই আমি আয়োজন কৰোঁ আৰু সকলোৱে লগে ভাগে মিলিজুলি উৰুকাৰ ভোজ ভাত হাঁহ মাংস মাছ এনেকৈ আমি হাঁহে মাহে আৰু হাঁহে মাহে কোমোৰা হাঁহ কোমোৰা বিশেষকৈ বেছি আমাৰ প্ৰিয় বস্তু আৰু ভোগালী বিহু বুলিলে আৰু সেইটোৱে বেছি প্ৰিয় ভোগৰ উৎসৱ যিহেতু হাঁহে মাহে কোমোৰা মাছ সকলোখিনি আয়োজন চলে 2 দিন 3 দিনকৈ তেওঁলোকে ইয়াতে ভোজ খোৱাৰ ব্যৱস্থা কৰে আৰু লক্ষীপুৰত পুৰণি ৰাভা পৰিয়ালৰ বাসগৃহৰ আৰ্হিত নিৰ্মাণ কৰিছে ভেলাঘৰ আমি ভোগালীত মানে ইয়াতে মানে একেলগে ভাত চাত খাম বুলি ভাবিছোঁ আৰু গোটেই পুৰুষ মহিলা একেলগে ইয়াত একগোট হয় চবেই মানে ফূৰ্তি কৰিম আৰু এইটো আমাৰ
আগৰ পুৰণি ঘৰ নহয় আৰু পুৰণি ঘৰত এতিয়া অলপ আধুনিক ধৰণৰ বনাইছোঁ আমি ৰাভাবিলাকে আগত তেনেকৈ ঘৰ নাছিল এতিয়া অলপ মডিফাই কৰিলোঁ মানে এল চাইজ বনালোঁ এতিয়া আৰু আমাৰ বাকী আছে এতিয়াও মানে ডেক'ৰেশ্যন কৰাৰ কাৰণে এতিয়াও বাকী আছে কৰিম আৰু এইবিলাক কিছু দিন আছে এই দিনৰ ভিতৰত আমি সম্পূৰ্ণ শেষ কৰিম মুম্বাইত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা টাটাৰ বিভিন্ন গ্ৰুপৰ CEOৰ সৈতে বৈঠক মুখ্যমন্ত্ৰীৰ ৰাজ্যত ঔদ্যোগিক বিনিয়োগৰ ক্ষেত্ৰত টাটা গ্ৰুপৰ সৈতে আলোচনা মুখ্যমন্ত্ৰীৰ আমি পুনৰ জনাইছো মুম্বাইত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা টাটাৰ বিভিন্ন গ্ৰুপৰ CEOৰ সৈতে বৈঠক মুখ্যমন্ত্ৰীৰ ৰাজ্যত ঔদ্যোগিক বিনিয়োগৰ ক্ষেত্ৰত টাটা গ্ৰুপৰ সৈতে আলোচনা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰৱৰ্তী খবৰ মুখ্যমন্ত্ৰীৰ দুৰ্ঘটনামুক্ত অসম আৰু এখন প্ৰদূষণমুক্ত অসমৰ বাবে পাঠশালাত গৰু মহৰ গাড়ীৰে ওলাল বনভোজকাৰী দল বজালীৰ অন্যতম সামাজিক সাংস্কৃতিৰ অনুষ্ঠান পাঠশালা যুৱ সংঘই বিগত 24 বছৰে এনেদৰেই বনভোজ খাই এক শুভবাৰ্তা বিলাই আহিছে পাঠশালাৰ পৰা পহুমৰা চাপৰিলৈ বছৰৰ প্ৰথমটো দেওবাৰে ওলাল বনভোজকাৰীৰ দল আৰু এই বিষয়ে আমাক অধিক জনাব হিৰেণ কলিতাই হয় দুৰ্ঘটনামুক্ত অসম আৰু প্ৰদূষণমুক্ত অসম এই সংকল্পৰে পাঠশালাৰ অন্যতম সামাজিক সাংস্কৃতিক অনুষ্ঠান পাঠশালা যুৱ সংঘই বিগত 24টা বছৰে তেওঁলোকে গৰুৰ গাড়ীৰে বনভোজৰ যি তেওঁলোকে বনভোজ খাই আহিছে এয়া দেখুৱাইছে পাঠশালা যুৱ সংঘৰ উদ্যোগত 24তম তেওঁলোকৰ গৰু গাড়ীৰে বনভোজ তেওঁলোকে খাই আহিছে এক বাৰ্তা দিব বিচাৰিছে প্ৰদূষণমুক্ত অসম এখন হ'ব লাগে দুৰ্ঘটনামুক্ত এখন অসম হ'ব লাগে আৰু মই কেমেৰা পাৰ্চনক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ কেইবাখনো অকণমান যদি দেখুৱাব পাৰে কেমেৰা পাৰ্চনে দেখুৱাব পাৰে কেইবাখনো এনেধৰণে গৰু মহৰ গাড়ী যি কৃষকৰ হাতাম পুৰুষীয়া সেই যি কৃষকৰ অমূল্য সম্পদ গৰু মহ হাল তেওঁলোকে নতুন প্ৰজন্মৰ ওচৰত তুলি ধৰিবলৈ চেষ্টা কৰিছে ইয়াত দেখুৱাইছোঁ সুন্দৰকৈ সজাই পৰাই তোলা হৈছে গৰু গাড়ীখন আৰু ইয়াত উদ্যোক্তাসকল আছে আমি তেওঁলোকৰ সৈতে কথা পাতিম যিহেতু বিগত 24টি বছৰে তেওঁলোকে এনেধৰণে এক বিগত 24টা বছৰ প্ৰদূষণমুক্ত এখন অসম গঢ়াৰ যি সংকল্প আপোনালোকে লৈ আহিছে 25টা বছৰত ভৰি দিব আগন্তুক বৰ্ষত কি ক'ব নমস্কাৰ পাঠশালা যুৱ সংঘৰ তৰফৰ পৰা সদৌ অসমবাসী ৰাইজলৈ ইংৰাজী নৱবৰ্ষ আৰু ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আমাৰ সুদীৰ্ঘ পাঠশালা যুৱ সংঘৰ সুদীৰ্ঘ 23টা বছৰ ধৰি আমি এনেকৈ আমি গৰু গাড়ী আৰু মহ গাড়ীৰে আমি পিকনিক খাই আছোঁ আৰু এইবাৰ আমাৰ 24 বৰ্ষত উপনীত হৈছোঁ আৰু আগন্তুক দিনতো আমি আমাৰ যুৱক প্ৰজন্মক মানে আমি বাদ দেখুৱাৰ কাৰণে এইটো চেষ্টা কৰিছোঁ যে আমাৰ এনেকুৱা কৃষকৰ আপুৰুগীয়া গৰু গাড়ী আৰু মহ গাড়ী এইবিলাক যান্ত্ৰিকতাৰ দিনত নোহোৱা হৈ গৈছে সেইবিলাক আমি যাতে পাঠশালা যুৱ সংঘৰ তৰফৰ পৰা আমি প্ৰচেষ্টা চলাই আছোঁ কিমানখন আছে যোৱা বছৰ আমি 2খন কৰিছিলোঁ এইবাৰ আমি অলপ আগুৱাই নিছোঁ এইবাৰ 5খন হৈছে আৰু অহাবাৰ যিহেতু আমাৰ ৰূপালী জয়ন্তী বৰ্ষ হ'ব গতিকে আমি চেষ্টা কৰিছোঁ আমি যাতে আৰু অধিক আমি গাড়ী আমি মানে 15খন 10-15খন বৰাবৰ কিমান আগন্তুক ৰূপালী জয়ন্তী আহি আছে 24টা বছৰ আমি আৰু বেছিকৈ গৰু গাড়ী বা মহৰ গাড়ী আৰু আমি বেছিকৈ কৰিম ক'ত যাব এইবাৰ আমি পহুমৰা চাপৰিত যাম প্ৰত্যেক বছৰে যাওঁ এনেকৈ কি আছে আজি খাদ্যৰ তালিকাত খাদ্য আমাৰ আছে মাছ মাংস এনেকৈ নানা ধৰণৰ খাদ্য কিমান যাব আজি যুৱ মোটামুটি 50টাৰ ওপৰত আছে মই পুনৰ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ সুন্দৰ এক পৰিৱেশ কিছু সময় পিছতে তেওঁলোকে যাত্ৰা আৰম্ভ কৰিব পহুমৰা চাপিৰিলৈ মই কৈছোঁ যে পাঠশালাৰ অন্যতম সামাজিক সাংস্কৃতিক অনুষ্ঠান পাঠশালা যুৱ সংঘই এক ধন্যবাদ জনাইছোঁ BCCIৰ পূৰ্ণকালীন সচিবৰ দায়িত্ব লাভ কৰাৰ দিশে দেৱজিৎ শইকীয়া বিনা প্ৰতিদ্বন্দ্বিতাৰ BCCIৰ সচিবৰ পদত নিৰ্বাচিত দেৱজিৎ শইকীয়া উল্লেখযোগ্য যে শনিবাৰে আছিল সচিব পদৰ মনোনয়ন দাখিলৰ অন্তিম দিনটোত দেৱজিৎ শইকীয়াৰ বাহিৰে সচিব পদৰ বাবে আন কোনোৱে দাখিল নকৰিলে মনোনয়ন BCCIৰ সচিবৰ পদত অধিষ্ঠিত হোৱা দেৱজিৎ শইকীয়া হৈছে প্ৰথমজন অসমীয়া উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে BCCIৰ সচিবৰ দায়িত্বত আছিল জয় চোৱা পৰৱৰ্তী খবৰ খানাপাৰাত অনুষ্ঠিত অসম গ্ৰন্থমেলা স্থলীত শিক্ষামন্ত্ৰীক স্বৰচিত গ্ৰন্থ উপহাৰ দিলে এটিকণমানি শিশুৱে অসমৰ সৰ্বকনিষ্ঠ লেখকৰূপে স্বীকৃতি লাভ কৰা অসম জাতীয় বিদ্যালয়ৰ 2য় শ্ৰেণীৰ ছাত্ৰ শ্ৰীহান দত্তৰ উপহাৰ লাভ কৰি শিশুটিক আশীষ প্ৰদান কৰিলে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে মই এগৰাকী লেখকক চিনাক্ত কৰি দিব খুজিছোঁ আপোনালোকৰ সন্মুখত এয়া শ্ৰীহান দত্ত 7 বছৰীয়া জাতীয় বিদ্যালয়ৰ ক্লাছ 2ৰ ছাত্ৰ
এখন কিতাপ লিখি উলিয়াইছে শ্ৰীহানৰ 5টা সাধু আটাইতকৈ সৰ্বকনিষ্ঠ ৰাইটাৰ পেপাৰত বাতৰিও ওলাইছিলে উন্মোচনো হৈছিলে এতিয়া শ্ৰীহানে তেওঁ কিতাপখন আমাৰ মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াক দিব খুজিছে আৰু খানাপাৰাত অনুষ্ঠিত অসম গ্ৰন্থমেলাস্থলীত শিক্ষামন্ত্ৰীক স্বৰচিত গ্ৰন্থ উপহাৰ দিলে একনমানি শিশুৱে অসমৰ সৰ্বকনিষ্ঠ লেখকৰূপে স্বীকৃতি লাভ কৰা অসম জাতীয় বিদ্যালয়ৰ 2য় শ্ৰেণীৰ ছাত্ৰ শ্ৰীহান দত্তৰ উপহাৰ লাভ কৰি শিশুটিক আশীষ প্ৰদান কৰিলে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে আটাইতকৈ সৰ্বকনিষ্ঠ ৰাইটাৰ এটা অনুভূতি আমাৰ সকলোৰে ক্ষেত্ৰতে একেই ঘৰলৈ উভতাৰ অনুভূতি নহয় জানো কাৰণ নিজৰ ঠাইতহে আছে আচল সুখ আচল শান্তি আৰু বিশ্বাস ঠিক বৰলিনৰ দৰে যিয়ে ৰুক্ষ চালক কৰি তোলে হাঁহি ফূৰ্তিৰে ভৰা ছাল ৰাতিটোতে হে বৰলিন নিতৌ ৰাতি কেপ্টেইন ৰাষ্টগাৰ্ড মামৰ প্ৰতিৰোধক TMT বাৰ দিয়ে মামৰৰ পৰা মুক্তি কেপ্টেইন ৰাষ্টগাৰ্ড মামৰ প্ৰতিৰোধক TMT বাৰ দিয়ে মামৰৰ পৰা মুক্তি গুড সেভ আপোনাৰ সেভিং তো মোৰ সেভিং অটকৈ বঢ়িয়া হৰলিক্সত বচাওক 35 টকা মাহি ইমান হালধিৰ দাগ পচিবল নতুন এৰিয়েল পাৰফেক্ট ৱাছৰ সৈতে যিয়ে হালধিৰ দৰে জেদি দাগ আঁতৰাই পেলায় ইন ওৱান ৱাছ আমাৰ কিমান বেলেগ বেলেগ টেষ্ট নহয়নে যেনেকৈ তুমি চাহ খোৱা আৰু মই কফি মই তোমাৰ কাৰণে চাহ বনাই আনো আৰু মই বনাও তোমালৈ কফি অত্যুত্তম ক্ৰীমী আমুল গাখীৰেৰে প্ৰস্তুত আমুলিয়া যি অতি সহজে চাহ আৰু কফিৰ লগত মিলি যায় সেয়া কৰি তোলে অতুলনীয় তোমাৰ কফি আমুলিয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চিত্তাকৰ্ষক বক্তৃতা জনতাৰ হৃদয় চুই যোৱা সুদূৰ প্ৰসাৰী প্ৰভাৱপুষ্ট বচা বচা বক্তৃতা সংকলন প্ৰকাশ পালে মুখ্যমন্ত্ৰীৰ বক্তৃতা সংকলন 3 সদাব্যস্ত কৰ্মপটু মুখ্যমন্ত্ৰীৰ প্ৰতিটো দিনৰ প্ৰতিটো ক্ষণ কেনেকৈ প্ৰতিটো ক্ষণৰ পৰিকল্পনা আৰু কাৰ্যসূচী প্ৰস্তুত কৰে মুখ্যমন্ত্ৰীয়ে প্ৰকাশ পালে মুখ্যমন্ত্ৰীৰ ডায়েৰীৰ 3য় খণ্ড মুখ্যমন্ত্ৰীৰ ডায়েৰীৰ 3য় খণ্ড কিনিলেই এতিয়া বিনামূল্যে পাব বক্তৃতা সংকলনৰ 3য় খণ্ড দুয়োটা খণ্ডৰ একত্ৰ সংকলন পাবলৈ যোগাযোগ কৰক সৰস্বতী প্ৰকাশন যোগাযোগৰ নম্বৰ 9957380499 উভতি আহিছোঁ বাতৰি মাজলৈ ৰাজ্যৰ ভিন্ন প্ৰান্তত বনভোজৰ আনন্দ লগে ভাগে এসাঁজ খাবলৈ বনভোজস্থলীত ৰাইজৰ ভিৰ মনোৰম প্ৰকৃতিৰ বুকুত লগ হৈ গীতে মাতে এসাঁজ খালে বহু বনভোজৰ দলে আৰু এই বিষয়ে আমাক অধিক জনাব কাজিৰঙাৰ চিনিয়ৰ ব্যুৰ চিফ ৰঞ্জিত ৰজাপি হয় আজি নৱবৰ্ষৰ প্ৰথমটো দেওবাৰ আৰু এই বুটত মই আছোঁ কাজিৰঙাৰ দক্ষিণে কাৰ্বি পাহাৰ নামনিত আছোঁ আজি প্ৰথমটো দেওবাৰ 2025 বৰ্ষৰ গতিকে লগে ভাগে খাই নৱবৰ্ষক আদৰাৰ প্ৰস্তুতি চলিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা বনভোজ দল আহিছে লোকে লোকাৰণ্য হৈ পৰিছে মই কেমেৰাই যদি আমাৰ দুকি পাই মই দেখুৱাইছে তেজাবে দেখুৱাব এয়া হাতীপাথৰ কাৰ্বি আংলঙৰ হাতীপাথৰ কাজিৰঙাৰ দক্ষিণে হাতীপাথৰৰ দৃশ্য দেখুৱাইছোঁ ইতিমধ্যে বনভোজকাৰী দল আহিছে আৰু নৱবৰ্ষৰ প্ৰথমটো দেওবাৰৰ দৃশ্য দেখুৱাইছোঁ কাজিৰঙাৰ পৰিৱেশ সকলোৱে লগে ভাগে এসাঁজ খাই নতুনক আদৰাৰ প্ৰস্তুতি চলিছে আমি এই আনন্দৰ মাজলৈ আমি সোমাই যাম নিউজ লাইভৰ দৰ্শকক আমি দেখুৱাম নৱবৰ্ষৰ প্ৰথমটো দেওবাৰ কাজিৰঙাৰ বনভোজস্থলীৰ দৃশ্য
ক'ৰ পৰা আহিছে কেনেকুৱা লাগিছে বাইদেউ মজা বঢ়িয়া নৱবৰ্ষৰ আজি প্ৰথমটো দেওবাৰ হয় নৱবৰ্ষৰ আপোনালোকৰ চেনেলৰ জৰিয়তে সকলো অসমবাসী ৰাইজলৈ নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ আৰু প্ৰথম দেওবাৰ গান বাজি আছে নাচক বাইদেউ এয়া দেখুৱাইছোঁ কাজিৰঙাৰ পৰিৱেশ নিউজ লাইভ ফটোসমূহ আমি দেখুৱাইছোঁ মনমোজকাৰী দল কাজিৰঙাৰ দৃশ্য প্ৰথমটো দেওবাৰ পোনপটীয়াভাৱে নিউজ লাইভ ফটোসমূহ দেখুৱাইছোঁ ধন্যবাদ ৰঞ্জিত যাদৱ ব্ৰেকিং নিউজ বিশিষ্ট কণ্ঠশিল্পী ডক্টৰ অনিমা চৌধুৰী আৰু লোকশিল্পী মুকুল ৰাভালৈ আগবঢ়োৱা হৈছে 2025 বৰ্ষৰ শিল্পী বঁটা সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ এই ঘোষণা গোলাঘাটত অনুষ্ঠিত হ'বলগীয়া শিল্পী দিৱসৰ কাৰ্যসূচীত প্ৰদান কৰা হ'ব এই বঁটাসমূহ অভিনেত্ৰী ৰেবা ফুকনলৈ 2024 বৰ্ষৰ নটসূৰ্য ফণী শৰ্মা বঁটা অভিনেত্ৰী হীৰা নেওগলৈ সাহিত্যাচাৰ্য অতুল চন্দ্ৰ হাজৰিকা বঁটা আৰু সমাজকৰ্মী জলেশ্বৰ ব্ৰহ্মলৈ আগবঢ়োৱা হৈছে ভীম বৰদেউৰী বঁটা এই বঁটাত আছে নগদ 2 লাখ টকা প্ৰশস্তি পত্ৰ আৰু অংগবস্ত্ৰ নাইছো বিশিষ্ট কণ্ঠশিল্পী ডক্টৰ অনিমা চৌধুৰী আৰু লোকশিল্পী মুকুল ৰাভালৈ আগবঢ়োৱা হৈছে 2025 বৰ্ষৰ শিল্পী বঁটা সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ এই ঘোষণা গোলাঘাটত অনুষ্ঠিত হ'বলগীয়া শিল্পী দিৱসৰ কাৰ্যসূচীত প্ৰদান কৰা হ'ব এই বঁটাসমূহ অভিনেত্ৰী ৰেবা ফুকনলৈ 2024 বৰ্ষৰ নটসূৰ্য ফণী শৰ্মা বঁটা অভিনেত্ৰী হীৰা নেওগলৈ সাহিত্যাচাৰ্য অতুল চন্দ্ৰ হাজৰিকা বঁটা আৰু সমাজকৰ্মী জলেশ্বৰ ব্ৰহ্মলৈ আগবঢ়োৱা হৈছে ভীম বৰদেউৰী বঁটা আৰু এই বঁটাত আছে নগদ 2 লাখ টকা প্ৰশস্তি পত্ৰ আৰু অংগবস্ত্ৰ শিল্পী বঁটা 2025 বৰ্ষৰ বাবে দুগৰাকী ব্যক্তিলৈ আগবঢ়াইছোঁ এগৰাকী হ'ল কণ্ঠশিল্পী ডক্টৰ অনিমা চৌধুৰী আৰু বিশিষ্ট লোকশিল্পী মুকুল ৰাভা ডাঙৰীয়াক মই আজি এই যে শিল্পী বঁটা দুইগৰাকী ব্যক্তি ঘোষণা কৰা হ'ল দুইগৰাকীলৈ মই মোৰ আন্তৰিক শ্ৰদ্ধা আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ সদৌ অসম ভাওনা প্ৰতিযোগিতাক কেন্দ্ৰ কৰি দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰ্যবেক্ষিত হৈছে গোলাঘাট জিলাৰ চিনাতলীৰ শংকৰ মাধৱ ক্ষেত্ৰ 18 দিনীয়াকৈ আয়োজিত অসমৰ ভিতৰত সৰ্ববৃহৎ ভাওনা প্ৰতিযোগিতালৈ ৰাইজৰ ব্যাপক সঁহাৰি যোৱা 20 ডিচেম্বৰৰ পৰা দুখনকৈ অনুষ্ঠিত হোৱা ভাওনা চাবলৈ দৈনিক সমাগম ঘটিছে হেজাৰ হেজাৰ দৰ্শকৰ আটকধুনীয়া আয়োজনে আপ্লুত কৰিছে সকলোকে চিনাতলীৰ শংকৰ মাধৱ ক্ষেত্ৰৰ ভাওনাৰ খোলাত দৈনিক প্ৰদৰ্শিত হৈছে দুখনকৈ ভাওনাৰ ৰাজ্যৰ বহুকেইখন জিলাৰ জনপ্ৰিয় ভাওনা দলে কৰিছে উচ্চমানৰ প্ৰদৰ্শন 33টা দলৰ মাজত অনুষ্ঠিত হোৱা ভাওনা প্ৰতিযোগিতাখনক লৈ এতিয়া ব্যাপক চৰ্চা উজনিৰ ৰাইজৰ মাজত আটকধুনীয়া তোৰণ মণ্ডপকে ধৰি পৰিকল্পিত আৰু আকৰ্ষণীয়কৈ সজাই পৰাই তোলা ভাওনাখনে মোহিছে সকলোকে ৰাজ্যৰ ভিতৰতে সৰ্ববৃহৎ ভাওনা প্ৰতিযোগিতাখনিত অংশগ্ৰহণ কৰি আনন্দিত শিল্পী কলাকুশলী দিনাৰ কাৰ্যসূচীৰে আমি সদৌ অসম ভাওনা প্ৰতিযোগিতা আয়োজন কৰিছিলোঁ আমাৰ অহা জানুৱাৰী 6 তাৰিখে আমাৰ অন্তিম দিনা আমাৰ এই বঁটা বিতৰণ অনুষ্ঠান আছে ইতিমধ্যে এই 16 দিনত যথেষ্ট ভিৰ প্ৰায় ডেইলি 20,000 ভক্ত আমাৰ ইয়াত সমাগম হয় আৰু বিভিন্ন জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্ত আহি পেলাই আমাৰ ভাওনা উপভোগ কৰিছে আৰু ইতিমধ্যে আমি আপোনালোকক জনাবলৈ সুখী হৈছোঁ যে অসমৰ ইতিমধ্যে 33টা ভাওনা দলে আমাৰ ইয়াত অংশগ্ৰহণ কৰিছে আৰু দৰ্শকৰ সমাগমে আমাক উৎপাদিত কৰিছে বিশ্ববাসীৰ যি আৰাধ্য ঈশ্বৰ পূৰ্ণ ভাৱ সিজনাক যদি পুত্ৰৰূপে লাভ কৰিব পাৰোঁ এই যমদ অগ্নিয়ে লভিম অপাৰ আনন্দ বাঢ়িছে খেলিছে হালি
আগবাঢ়িছে ইণ্ডিয়াই আমুল গাখীৰ ভাল পাই ইণ্ডিয়াই প্ৰসন্ন ছাৰ আৰে প্ৰসন্ন ছাৰে তেওঁৰ জেকেট পাহৰি গ'ল এতিয়া অলপ সময়ৰ বাবে মই হিৰো হ'ম প্ৰসন্ন ছাৰ ছাৰ এতিয়াও ফ্ৰেছ হৈ আছে থেংক ইউ কমফৰ্টক থেংক ইউ কওঁ কমফৰ্টে দিয়ে আপোনাৰ দিনটো ধৰি ফ্ৰেছনেছ সকলোতকৈ শক্তিশালী কেপ্টেইন 600 EQR ঘৰৰ আচল শক্তি সকলোতকৈ শক্তিশালী কেপ্টেইন 600 EQR ঘৰৰ আচল শক্তি গুড সেভ আপোনাৰ সেভিংটো মোৰ সেভিং অটকৈ বঢ়িয়া হৰলিক্সত বচাওক 35 টকা গেছ বুকু জ্বলা বধ জমাৰ কষ্টকাঠিন্য খন্তেকতে আঁতৰ কৰে হাৰ্বছ এণ্ড ড্ৰাগছৰ লেক্সো প্লাছ ভাল পাউডাৰতো দাম বেছি সঞ্চয় কেনেকৈ হ'ব আচৰিত হৈ গ'ল সঞ্চয় ল এতিয়া নতুন হালধীয়া টাইড মাত্ৰ 43 টকাত আধা কিলো যাক লাগে আধা দিয়া বেছি শুভ্ৰতা ভোগালী মেলা 2025 ভোগৰ বতৰালৈ পুনৰ আহিল ভোগালী মেলা তাৰিখ 10 জানুৱাৰী 2025 স্থান খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰৰ সমীপত অনুষ্ঠিত হ'ব পিঠাপনাৰ মুকলি প্ৰতিযোগিতা অংশগ্ৰহণৰ বাবে যোগাযোগ কৰক 69001 42271 নম্বৰত যোগদানৰ অন্তিম তাৰিখ 8 জানুৱাৰী 2025 আইনা জীবন দর্পণ অন্তরার বিশ্লেষণ আইনা দৃষ্টি সন্তর্পণ আইনা অন্তহীন অন্বেষণ প্ৰকাশ পালে জানুৱাৰী মাহৰ আইনা জীৱনৰ অতি শীঘ্ৰেই আপোনাৰ কপিটো সংগ্ৰহ কৰক মিড ডে লাইভ সহযোগ কৰিছে পতঞ্জলি দন্ত কান্তি ফুল ফ্ৰেছ সকলোতকৈ শক্তিশালী কেপ্টেইন 600 EQR ঘৰৰ আচল শক্তি ডক্টৰ ফিক্সিট এক্সপাৰ্ট ৱাটাৰপ্ৰুফিং আচল ৱাটাৰপ্ৰুফিং এপছন ইকো ট্যাঙ্ক প্ৰিন্টাৰ্ছ টোটালি প্ৰিন্টেবুলাছ দ্য কিয়া চিৰছ LIC of India हर पल आपके साथ प्रयाग बाथवेयर ओन द ब्लिस एंड फॉल इन लव विद प्रयाग ऑयल इंडिया लिमिटेड यूं ही नहीं मैं रजनीगंधा बन जाता हूँ আৰু আল্ট্ৰাটেক ইণ্ডিয়াজ #1 সিমেন্ট ডালিন অলিভ অইল আৰু ভেষজৰ গুণেৰে সমৃদ্ধ জেক অলিভ অইল বডি অইল ৰহস্যজনকভাৱে গুলীবিদ্ধ হৈ মৃত্যু ডিব্ৰুগড়ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক চেজাল আগৰৱালৰ PSOৰ AK-47ৰ গুলী লাগি মৃত্যু মাধৱ চেতিয়াৰ পুলিচ ৰিজাৰ্ভৰ কোৰ্টত সংঘটিত ঘটনাক লৈ চাঞ্চল্য কলিয়াবৰত পুনৰ নৰখাদক বাঘৰ আতংক এইবাৰ পোহনীয়া জন্তুক ঢেকীয়াপতীয়াৰ আক্ৰমণ ইতিমধ্যে বাঘৰ আক্ৰমণত আহত কেইবাজনো বাঘে ভক্ষণ কৰা বাসুদেৱ কৰ্মকাৰৰ বাসগৃহত সাংসদ কামাখ্যা প্ৰসাদ দাসা অসমত শিক্ষকৰ ৰূপত বাংলাদেশী নাগৰিক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গোচৰত বাংলাদেশী প্ৰমাণিত মৰিগাঁৱৰ 2 শিক্ষক 2015 চনতে ন্যায়াধিকৰণৰ বিদেশী ঘোষণা চাকৰিৰ পৰা বৰখাস্ত নিৰ্দেশ আৰু নৱবৰ্ষৰ আৰম্ভণিতে ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰলৈ সুখবৰ বিগত 20টা বছৰত ৰাজহ সংগ্ৰহৰ সকলো অভিলেখ ভংগ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অক্টোবৰৰ পৰা ডিচেম্বৰলৈকে 3 মাহত 5,90 লাখ টকাৰ ৰাজহ সংগ্ৰহ আৰু আকৌ আহি পালেহি হেঁপাহৰ ভোগালী বিহু গাঁৱে গাঁৱে ভোগালীক আদৰৰ ব্যাপক প্ৰস্তুতি সৃষ্টিশীলতাৰ মাজত বেলাগৰ নিৰ্মাণত নামিছে ৰাইজ ভিন ৰাহিত বেলাগৰ নিৰ্মাণত অঘোষিত প্ৰতিযোগিতা নমস্কাৰ মিড ডে লাইভৰ বিভিন্ন গুৰুত্বপূৰ্ণ বাতৰিৰ সৈতে ষ্টুডিঅ'ত মই বেদান্ত কলিতা নমস্কাৰ ষ্টুডিঅ'ত মই সৌৰভ এটা ব্ৰেকিং নিউজ গুলীবিদ্ধ হৈ মৃত্যু ডিব্ৰুগড়ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক চেজাল আগৰৱালৰ PSOৰ AK-47ৰ গুলী লাগি মৃত্যু PSO মাধৱ চেতিয়াৰ ডিব্ৰুগড় পুলিচ ৰিজাৰ্ভৰ কোৱাৰ্টাৰত সংঘটিত হৈছে এই ঘটনা কিদৰে PSOজনে AK-47ৰ গুলীত নিহত হ'ল সেয়া এতিয়াও স্পষ্ট হোৱা নাই ঘটনাক লৈ অব্যাহত আছে তীব্ৰ চাঞ্চল্য পুনৰ জনাইছো গুলীবিদ্ধ হৈ মৃত্যু ডিব্ৰুগড়ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক চেজাল আগৰৱালৰ PSOৰ AK-47ৰ গুলী লাগি মৃত্যু PSO মাধৱ চেতিয়াৰ ডিব্ৰুগড়ৰ পুলিচ ৰিজাৰ্ভত কোৱাৰ্টাৰত সংঘটিত হৈছে এই ঘটনা কিদৰে PSOজন AK-47ৰ গুলীত নিহত হ'ল সেয়া এতিয়াও স্পষ্ট হোৱা নাই ঘটনাক লৈ চাঞ্চল্য সৃষ্টি হৈ আছে
আৰু শিৱসাগৰৰ বেতবাৰীত ডিজেল ভৰ্তি টেংকিত উদ্ধাৰ যুৱকৰ মৃতদেহ বেতবাৰী কাকতি গাঁৱত এই চাঞ্চল্যকৰ ঘটনা অবৈধভাৱে মজুত কৰি ৰখা ডিজেল ভৰ্তি টেংকিত উদ্ধাৰ ক্ষণিক বৰুৱা নামৰ যুৱকজনৰ মৃতদেহ বেতবাৰী কুৱামাৰা সত্ৰত ঘৰ যুৱকজনৰ আৰু ঘটনা সন্দৰ্ভত কৌস্তৱ দত্ত নামৰ এজনক গ্ৰেপ্তাৰ মনোজ দত্ত নামৰ লোকজনৰ চৌহদত অবৈধভাৱে সিনটেক্সত মজুত কৰা হৈছিল ডিজেল উল্লেখ্য যে মনোজ দত্তৰ পুত্ৰ কৌস্তৱ দত্তৰ সৈতে যুৱকজনৰ চোৰাং তেলৰ বেহা চলোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ পুনৰ জনাইছো শিৱসাগৰ বেতবাৰীত ডিজেল ভৰ্তি টেংকিত উদ্ধাৰ যুৱকৰ মৃতদেহ বেতবাৰী কাকতি গাঁৱত এই চাঞ্চল্যকৰ ঘটনা আৰু অবৈধভাৱে মজুত কৰি ৰখা হৈছিল ডিজেল ভৰ্তি টেংকিত আৰু ডিজেল ভৰ্তি টেংকিত উদ্ধাৰ ক্ষণিক বৰুৱা নামৰ যুৱকজনৰ মৃতদেহ বেতবাৰী কুৱামাৰা সত্ৰত ঘৰ এই যুৱকজনৰ আৰু ঘটনা সন্দৰ্ভত কৌস্তৱ দত্ত নামৰ এজনক গ্ৰেপ্তাৰ মনোজ দত্ত নামৰ লোকজনৰ চৌহদত অবৈধভাৱে সিনটেক্সত মজুত কৰা হৈছিল ডিজেল উল্লেখ্য যে মনোজ দত্তৰ পুত্ৰ কৌস্তৱ দত্তৰ সৈতে যুৱকজনে চোৰাং তেলৰ বেহা চলোৱাৰ গুৰুতৰ অভিযোগ তাত সোমাই পেলাই তেল মোক এনেকৈ দি আছিলে তাৰপিছত এচুটত তাৰ চাগে অকণমান চেঞ্চলেছ টাইপ হৈ গ'ল নেকি তাত থাকিলে মানে চিচা লিখীয়া হৈ যায় কিবা খাই আছিলে নেকি অঁ খাই আছিলে একদম ময়ো গৈ পেলাই লগালগ সোমাই দিলোঁ তাত তাৰপিছত ময়ো তাক এনেকৈ দাঙি আনিব পৰা নাই মোৰ তাত উশাহ চুশাহ নোপোৱা হৈ গ'ল তাৰপিছত আকৌ মাথাটো দাঙি মেলি এনেকৈ চালোঁ তাৰপিছত মই একদম দৌৰি গৌতমক আনিবলৈ গ'লোঁ তাৰপিছত আমাৰ পাপাহঁতে এওঁলোকৰ ঘৰ মানুহজন আনি কৰিবলৈ বিচাৰিলে তাৰপিছত তেওঁ মানে ক'লে বোলে তেওঁ নকওঁ বুলি কৰিলে নিশা 2:30 বজাত বাহিৰলৈ দুৱাৰখন খুলি আহি চাইছোঁ ল'ৰাটোৱে খালক কৰি আছে লগত কৌস্তৱ দত্ত মোৰ ল'ৰাটো আছে তাৰপিছত জামটো এনেকৈ পেলাই দিবলৈ বিচাৰিলোঁ মই বোলো যেনে তেনে বচাওঁ তাৰপাছত পেলাব নোৱাৰি পেলাই মই ভিতৰলৈ আহি পেলাই দা এখনে জামটো কাটি দিলোঁ আন এটা ব্ৰেকিং নিউজ মহানগৰীৰ গীতা মন্দিৰত দুৰ্বৃত্ত জ্বলালে 6খনকৈ বাইক গীতা মন্দিৰৰ সমীপৰ কৈলাশ নগৰত নিশা 6খনকৈ দুচকীয়া বাহনত অগ্নিসংযোগ দুৰ্বৃত্তৰ ভস্মীভূত 5খনকৈ বাহন ক্ষতিগ্ৰস্ত সমীপতে থকা এটা নামঘৰো চিচিটিভিত বন্দী এই দুৰ্বৃত্তৰ সমগ্ৰ কাণ্ড ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীৰ তদন্ত অব্যাহত আছে আমি দেখাই আছো দৃশ্যাংশ মহানগৰীৰ গীতা মন্দিৰত দুৰ্বৃত্তই জ্বলালে 6খনকৈ বাইক গীতা মন্দিৰৰ সমীপৰ কৈলাশ নগৰীত নিশা 6খনকৈ দুচকীয়া বাহনত অগ্নিসংযোগ দুৰ্বৃত্তৰ ভস্মীভূত 5খনকৈ বাহন ক্ষতিগ্ৰস্তৰ সমীপতে থকা এটা নামঘৰো চিচিটিভিত বন্দী এই দুৰ্বৃত্তৰ সমগ্ৰ কাণ্ড ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষী অব্যাহত হৈছে তদন্ত নাই আমিতো শুই আছো নিশা 1টামান বাজিছে ওচৰৰ মানুহে মোক মাতিলে পংকজ দা তোমাৰ ঘৰৰ ওচৰত বাইক জ্বলিছে উঠি আহচোন আহিলো আহি চাওঁ দেখিলো যে হয় বাইক জ্বলি আছে তাৰপৰা মই ঘৰৰ মানুহখিনি মাতিলো ঘৰৰ মানুহখিনি মাতি দেউতা ভাইটি এনেকৈ মাতি পানী মাৰিলো পানী মাৰি বাইকখিনি হেৰি কৰিছোঁ আপোনাৰ জুইটো নিয়ন্ত্ৰণ কৰিছোঁ আৰু আৰক্ষীক জনাইছোঁ ৰাতি আৰক্ষী আহিছে মোৰ চিচি কেমেৰা ফুটেজত এজন মানুহ জ্বলাই দিয়াটো দেখা গৈছে আৰু কিন্তু মানুহজন কোন মই স্পষ্ট ধৰিব পৰা নাই আৰু 1:04 মান হৈছে কেইখন কি বাহন জ্বলিছে 5খন মান জ্বলিছে 3খনটো বহুত জ্বলি গৈছে 2খন অলপ কম হৈছে আৰু বিশ্ব অভিলেখৰ লক্ষ্যৰে অহা 24 ফেব্ৰুৱাৰীত সৰুসজাই ষ্টেডিয়ামত পৰিৱেশন কৰা হ'ব ঝুমুৰ নৃত্য 8,000ৰো অধিক শিল্পীয়ে পৰিৱেশন কৰিব এই নৃত্য কাইলৈৰ পৰা প্ৰতিটো সমষ্টিতে মাষ্টাৰ ট্ৰেইনাৰৰ সহযোগত আৰম্ভ হ'ব বাছনি প্ৰক্ৰিয়া ইয়াৰ পিছত প্ৰতিখন জিলাত হ'ব বিশেষ অনুষ্ঠান 19 ফেব্ৰুৱাৰীত প্ৰতিখন জিলাৰ বাছনিপ্ৰাপ্ত শিল্পীক অনা হ'ব গুৱাহাটীলৈ 21 ফেব্ৰুৱাৰীৰ পৰা 23 ফেব্ৰুৱাৰীলৈ সৰুসজাই ষ্টেডিয়ামত আৰম্ভ হ'ব ফাইনেল ৰিহাৰ্চেল আজি সংবাদমেলযোগে এই কথা জানিবলৈ দিয়ে সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই 24 ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰীৰ উপস্থিতিত পৰিৱেশন কৰা হ'ব ঝুমুৰ নৃত্য অংশগ্ৰহণকাৰী প্ৰতিগৰাকী শিল্পীক প্ৰদান কৰা হ'ব বিশেষ মাননি এটা বিশাল সংখ্যক শিল্পীৰ সমাৱেশেৰে এক ঝুমুৰ নৃত্যৰ চিন্তা চৰ্চা পৰিকল্পনা কৰা হৈছে গীত বাণীবদ্ধ কৰা হৈছে সেইসকলে শিকাবৰ কাৰণে মাষ্টাৰ ট্ৰেইনাৰৰ প্ৰশিক্ষণ অহা কাইলৈৰ পৰা আৰম্ভ হ'ব 3দিনীয়া কাৰ্যসূচীৰে সেইটো আমি 20 জানুৱাৰীৰ পৰা 23 জানুৱাৰীৰ ভিতৰত আমি সমগ্ৰ অসমত তেনেধৰণে সমষ্টি ভিত্তিত আমাৰ এই কাৰ্যসূচী চলিব তাৰ পৰৱৰ্তী সময়ত জিলা পৰ্যায়ত সমষ্টিসমূহক লৈ তাৰ শিল্পীসকলে বাছনি কৰা শিল্পীসকলক লৈ
আমি এটা অনুষ্ঠান কৰিম 19 তাৰিখৰ দিনাখন 19 ফেব্ৰুৱাৰীৰ দিনাখন বিভিন্ন স্থানৰ পৰা গুৱাহাটীলৈ সকলো শিল্পীক নিৰ্বাচিত কৰা শিল্পীসকলক আমি আনিম 20 তাৰিখে মস্কোলৈ 21, 22, 23 এই তিনিটা দিন সৰু সজাইতে গোটেই অনুষ্ঠানটো হ'ব আৰু 24 ফেব্ৰুৱাৰীৰ দিনা মাননীয় দেশৰ যশস্বী প্ৰধানমন্ত্ৰীৰ উপস্থিতিত বৰ্ণাঢ্য ঝুমুৰে প্ৰাণ পাই উঠিব। অসমত শিক্ষকৰ ৰূপত বাংলাদেশী নাগৰিক দুজনকৈ বাংলাদেশীৰ শিক্ষকতা অসমত শেহতীয়াকৈ গুৱাহাটীত উচ্চ ন্যায়ালয়ৰ গোচৰত বাংলাদেশীৰ প্ৰমাণ হৈছে আব্দুৰ ৰছিদ আৰু মহম্মদ খাইৰুল ইছলাম নামৰ শিক্ষক দুজন 2015 চনতো বিদেশী ন্যায়াধিকৰণে বিদেশী হিচাপে ঘোষণা কৰিছিল শিক্ষক দুগৰাকীক খাইৰুল ইছলামক 2015 চনৰ 20 ফেব্ৰুৱাৰীত মৰিগাঁও বিদেশী ন্যায়াধিকৰণে বিদেশী ঘোষণা কৰিছিল এই গোচৰক প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল যদিও ন্যায়ালয়ে বিদেশী ঘোষণা কৰি জেললৈ প্ৰেৰণ কৰিছিল পিছত 2020 চনৰ 17 আগষ্টত চৰকাৰে বৰখাস্ত কৰিছিল চাকৰিৰ পৰা বিতৰ্কিত খাইৰুল ইছলামে এনআৰচিৰ সময়তো নিয়োজিত আছিল দায়িত্বত আনহাতে আব্দুৰ ৰছিদে শিক্ষকতা কৰি আছিল 1979তে স্থাপিত হোৱা উলুবাৰী মধ্য ইংৰাজী বিদ্যালয়ত 2016 চনত বিদেশী চিনাক্ত হোৱাৰ পিছত 2019 চনত উচ্চ ন্যায়ালয়ে ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰিছিল আব্দুৰ ৰছিদক পিছত পুনৰ 2021ত ওলাই আহি পুনৰ শিক্ষকতা কৰি আছিল আব্দুৰ ৰছিদে গুৱাহাটী উচ্চ ন্যায়ালয়ে বিদেশী বুলি চিনাক্ত কৰা খাইৰুলৰ লগত আছে আমাৰ সাংবাদিক প্ৰাঞ্জল দাস কি কয় খাইৰুলে শুনোৱা হওক মোৰ ইয়াতে জন্ম মই বিদেশী নহয় মই এবাৰ নহয় 100 বাৰ কম মই বিদেশী নহয় মোৰ কাগজ পত্ৰ তন্নকে অসম চৰকাৰে চাওক মই দিব পাৰিম মই প্ৰস্তুত আছো 1 নম্বৰ কথা আৰু 2 নম্বৰ কথা হ'ল মোৰ মাৰ নামত নোটিছ আছে মোৰ মাৰ নাম মিনুজা বেগম মোৰ মাৰ নামত নোটিছ আছে লগত আমি ল'ৰা ছোৱালী বিলাক আছো আমি ককাই ভাই 7জনৰ ভিতৰত আমাৰ হেৰি 3 জনৰ নাম মই সহ 4 জনৰ নাম আছে নোটিছখনত কিন্তু 2019 চনত গুৱাহাটী হাইকোৰ্টৰ নিৰ্দেশ মৰ্মে হেৰি 7জন থাকক 8জন থাকক মাত্ৰ এজনৰ নামহে হেৰি থাকিব পাৰে সেইমতে মোৰ কোনো ৰেফাৰেন্স নাই মই অনুৰোধ কৰিছো অসম চৰকাৰক যে মোৰ নামত ৰেফাৰেন্স দিয়ক মোৰ নামত নোটিছ দিলে মই বস মই হেৰি কৰিব পাৰিম কেছত খাৰা হ'ব পাৰিম বা মই আইনত যাব পাৰিম মই বিদ্যালয়ত কৰ্মৰত হৈ আছিলো কিন্তু 2018 চনত যেতিয়া মোৰ হাইকোৰ্টৰ হেৰি বেয়া হ'ল মই নিজে সাৰেন্ডাৰ কৰিছো সাৰেন্ডাৰ হোৱাত মোক ডিটেনশ্যন কেম্প তেজপুৰ লৈ গৈছে তাত মই 2 বছৰ থাকি মই সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ মতে মই বেইলত আছো বৰ্তমান আৰু সাসপেনশন আছিল তেতিয়া মোৰ সাসপেনশন আছিল মই আহাৰ পিছত মোৰ পৰিয়ালটো চলিব লাগিব অসম চৰকাৰৰ কৰ্মচাৰী হেৰি অসম চৰকাৰৰ মানে 75% কৰ্মচাৰীক দিয়ে সেই কৰ্মচাৰী মোৰ যিখিনি প্ৰাপ্য 75% মই পাই আছিলো যোৱা পৰহি মোক আমাৰ বিউ অফিচৰ পৰা হেৰি কৰিছে ফোন কৰিছে যে আপোনাৰ নামত এটা লেটাৰ আহিছে এই মই লেটাৰখন লৈ গম পাইছো যে মোৰ যেটো সাসপেনশন এলাউন্স আছিল সেইখিনি মোৰ ষ্টপ কৰিছে মই দুখিত কেনেকে ষ্টপ কৰিব পাৰিছে মোৰ কেছ বৰ্তমান সুপ্ৰিম কোৰ্টত চলি আছে মই চ্যালেঞ্জ কৰিম মোক মানে হেৰি এটো খুব অন্যায় কাম কৰিছে যেহেতু মই বৰ্তমান বেলত আছো আৰু মোৰ যেটো কেছটো মানে চলি আছে মোৰ হেৰি সুপ্ৰিম কোৰ্টত চলি আছে এটো মোৰ বৃহৎ অন্যায় কৰিছে মোক এটো অন্যায় কৰাৰ কাৰণে আজি মই এইখিনি ফল ভুগিছো অসম চৰকাৰক মই অনুৰোধ কৰিছো মোৰ নামত পুলিচ ৰেফাৰেন্স দিয়ক মোৰ কোনো ৰেফাৰেন্স নাই মোৰ যদি ৰেফাৰেন্স দিয়ে মোৰ নামত মই কেছ চলাই যাব পাৰিম ইপিনে আব্দুল ৰছিদৰ পৰিয়ালৰ নস্যাৎ কৰিছে সমগ্ৰ বিষয়টো উচ্চতম ন্যায়ালয়ত গোচৰ চলি থকাৰ সময়তে কেনেকৈ বিদেশী বুলি চিনাক্ত কৰিলে বুলি প্ৰশ্ন আব্দুল ৰছিদৰ পত্নীৰ আব্দুল ৰছিদ আপোনাৰ কি হয় স্বামী হয় তেওঁ বখাস্ত কৰা হৈছে আসলে কি ক'ব এইবিলাক মিথ্যা অপবাদ মোৰ স্বামীৰ কেছটো এতিয়াও হাইকোৰ্টৰ পৰা সুপ্ৰিম কোৰ্টলৈ গৈছে এতিয়া কেছটো চলি থকা অৱস্থাত আকৌ কেনেকৈ মানুহটো ভাৰতীয় নহয় বুলি প্ৰমাণিত হ'ল তাকে সাসপেনশনত আছিলে দৰমহা পাই আছিল সাসপেনশনত আছিলে দৰমহা পাই আছিল 75% পাই আছিলে এই আজি মানে কালিলৈকে পাই আছিল
আৰু আজি অসম আৰক্ষীৰ উপ পৰিদৰ্শক পদৰ লিখিত পৰীক্ষা 202টা পদৰ বাবে অনুষ্ঠিত হৈছে লিখিত পৰীক্ষা পুৱা 9 বজাৰ পৰা আৰম্ভ হ'ল আৰক্ষী উপ পৰিদৰ্শকৰ লিখিত পৰীক্ষা মই সৰুপেটাৰ পৰা আহিছোঁ হয় প্ৰক্ৰিয়াটো ভাল লাগিছে আৰু চাকৰিৰ কাৰণে যেহেতু আমি বহুত বছৰৰ পৰা ৰৈ আছো মই নিজে মাষ্টাৰ্ছ কমপ্লিট কৰিছোঁ 2020 চনত তেতিয়াৰ পৰা ৰখি আছো গতিকে এই সুযোগটো গ্ৰহণ কৰিবলৈ ভাল পাম নিকা হৈছে বুলিয়ে কম কাৰণ দেউতাহঁতৰ মুখত শুনা সেই দুৰ্নীতিগ্ৰস্ত প্ৰক্ৰিয়াটো বৰ্তমান নাই আৰু লগৰ বহুতে ইতিমধ্যে চাকৰি পাই গৈছে গতিকে হেতুৰ ফালৰ পৰা নিজে প্ৰত্যক্ষদৰ্শী যে নিকা হৈছে উঠি অহা প্ৰজন্ম হিচাপে এই প্ৰক্ৰিয়াটো ভাল লাগিছে আপোনাৰ নিশ্চয়কৈ ভাল লাগিছে সবৰে ভাল লাগিব হেতু আচলতে ভালে লাগিছে দেখি ধুনীয়া তেওঁলোকৰ হেৰিখিনি নিৰাপত্তা বাহিনী ভাল লাগিছে এনেকুৱা হ'লে নিকা পৰীক্ষা পাতিলে ভাল লাগে এনেকুৱা হে আচলতে ধুনীয়া পইচা নিদিয়াকৈ চাকৰি হয় আচলতে আমাৰ কাৰণেও ভাল যিখিনি আমি হৈছোঁ এটা মধ্যমীয়া পৰিয়ালৰ যিহেতু আমাৰ কাৰণে বিৰাট সুবিধাবাদী হয় হয় কষ্টৰ জৰিয়তে পাওঁ আৰু সেইকাৰণে আমাৰ মানে পৰীক্ষাবিলাক দিবলৈ ইচ্ছা যায় ভাল লাগে নিকা এই আগৰ পৰা আমি যিখিনি দেখি আহিছোঁ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পৰা যিখিনি হওক ধুনীয়াকৈ তেওঁলোকে পৰীক্ষাবিলাক পাতিছে নিকা হৈছে সেইকাৰণে মানে ভাল লাগিছে আৰু আশা দেখিছোঁ আৰু সেইদৰে প্ৰস্তুতিও চলাইছোঁ ভালদৰে এতিয়া দেখা যাওক কি হয় আগতে আমি অলপ সৰু থকাতে প্ৰায় শুনিছিলোঁ যে পইচা দিব লাগে এতিয়া হ'ল 3-4 বছৰৰ পৰা অলপ মানে পইচা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰৰ দিনৰ পৰা এইটো সম্ভৱ হৈছে আচলতে হয় মানে বহুত ধৰণৰ মানুহ কিছুমান আছে গৰীব ঘৰৰ যদি এনেকুৱা মানে চৰকাৰে যদি এনেকুৱা সুবিধা দিছে মোটামুটি ধৰ এনেকুৱা পালেতো ভাগ্যৱানে আগতে চাকৰি পাব লাগিলে টকা দিব লাগিছিল এতিয়া আমাৰ হেমন্ত ছাৰে যিখিনি সুবিধা দিছে গতিকে ভালে দিছে নৱবৰ্ষৰ আৰম্ভণিতে ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰলৈ সুখবৰ বিগত 20টা বছৰে সকলো অভিলেখ ভংগ কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে 2024-25 বৰ্ষৰ পৰ্যটন বৰ্ষত 2,30,000 পৰ্যটকে দৰ্শন কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ইয়াৰে 7,600 গৰাকী বিদেশী পৰ্যটক ইফালে অক্টোবৰৰ পৰা ডিচেম্বৰ মাহলৈকে 3 মাহত বন বিভাগৰ ৰাজহ সংগ্ৰহৰ পৰিমাণ 5,90,00,000 টকা উল্লেখযোগ্য যে 2024 বৰ্ষৰ ডিচেম্বৰ মাহত 80,000 দেশী বিদেশী পৰ্যটকে দৰ্শন কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান मैक्सिमम टूरिस्ट है जनवरी माहत डिसेम्बर एंडर पर जनवरी फेब्रुवारी किन्तु ये बছৰ আমাৰ অক্টোবৰ মিডৰ পৰাই টুৰিষ্টৰ ফ্লো বাঢ়িয়ে আছে মানে মেক্সিমামে আহি আছে সো হেতু মতে আমি দেখিলে লাষ্ট 20 ইয়াৰ্ছত ডেটা কম্পেয়াৰ কৰিলে এটো হাইয়েষ্ট হ'ব আমাৰ এটো 2024-25 টুৰিজম ইয়াৰৰ আমাৰ এতিয়ালৈকে 2.3 লাখ টুৰিষ্ট ভিজিট কৰিছে 2024 এপ্ৰিলৰ পৰা 2.3 লাখ টুৰিষ্ট ভিজিট কৰিছে আৰু তাত 7,600 মান ফৰেন টুৰিষ্ট ভিজিট কৰিছে হেতু আমাৰ তাৰ পৰা ৰেভিনিউ জেনাৰেট হৈছে 5.9 crore এটো যেনেকৈ এটো পিৰিয়ডত দেখিলে এটো হাইয়েষ্ট হ'ব পাৰে ডিসেম্বৰ মাহত আমাৰ 80,000 মান টুৰিষ্ট ভিজিট কৰিছে কাজিৰঙা ৰেভিনিউ अबाउट 2 crore ৰেভিনিউ জেনাৰেট হৈছে 24-25ত আমাৰ 5.9 crore ৰেভিনিউ জেনাৰেট হৈছে বিভিন্ন ধৰণৰ ভিভিআইপি ভিজিট তেনেকৈ হৈ থাকে আৰু লগতে আমাৰ অনাৰেবল প্ৰাইম মিনিষ্টাৰ ভিজিট হৈছিল হেতু পিৰিয়ডৰ পিছত গ্লোবালি আমাৰ কাজিৰঙাৰ এটো যিমান টুৰিষ্টৰ কাৰণে যিকোনো সুবিধা পায় এটো গম পাইছে তাৰ পৰা আৰু মানে নম্বৰ বাঢ়ি গৈ আছে लोरी सुन के बच्चे सो तो जाते हैं पर गलत डायपर के गीलेपन से रैशेस हर रात चैन की नींद के लिए सिर्फ पैम्पर्स इसका एलो वाला एंटी रैश ब्लैंकेट रैशेस से प्रोटेक्ट करे पूरी रात और गीलापन सोखकर 100% लॉक्ड रखे पैम्पर्स पैन से हर रात खुश होमवर्क फिनिश और हॉर्लिक्स नहीं যদিহে এক্সট্ৰা হৰলিক্স পোৱা যায় তেন্তে এক্সট্ৰা টাইমটো লাগিবই ন 10 টকাৰ সেচেট 20% এক্সট্ৰা হৰলিক্স विकसित भारत यंग लीडर्स डायलॉग विकसित भारत चैलेंजर पर निर्वाचित अंशग्रहणकारीসকলে प्रधानमंत्री मोदीर आगत विकसित भारतर बारे निजर धारणा दांगी धरिब मैं भी आप सबको देखने सुनने के लिए आने वाला हूं नेशन बिल्डिंग से जुड़ने का ये एक और बेहतरीन मौका आपको मिलने जा रहा है এই যুৱক যুৱতীসকলৰ সৈতে যোগ দিব সাৰ্বজনীন আৰু ৰাষ্ট্ৰীয় আইকনসকলেও তেওঁলোকৰ অন্তৰ্দৃষ্টি ভাগ বতৰা কৰিব 2025 চনৰ 12 জানুৱাৰীত নতুন দিল্লীৰ ভাৰত মণ্ডপমত এনেই কাৰোবাৰ সদায় গ্ল্যামাৰাছ নালাগে ইয়াৰ বাবে বহুত প্ৰচেষ্টা লাগে
তোমাক সদায় গ্ল্যামাৰাছ কেনেকৈ দেখা যায় বাৰ্জাছ চিল্ক গ্ল্যামাৰৰ পিছত আছে এডভান্স টেকনলজি যি বেৰক দিয়ে চিল্কি ফিনিছ আৰু সদায় কৰি ৰাখে গ্ল্যামাৰাছ বাৰ্জাছ চিল্ক গ্ল্যামাৰ দ্যাট লাষ্ট ভোগালী মেলা 2025 ভোগৰ বতৰালৈ পুনৰ আহিল ভোগালী মেলা তাৰিখ 10 জানুৱাৰী 2025 স্থান খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰৰ সমীপত অনুষ্ঠিত হ'ব পিঠাপনাৰ মুকলি প্ৰতিযোগিতা অংশগ্ৰহণৰ বাবে যোগাযোগ কৰক 69001 42271 নম্বৰত যোগদানৰ অন্তিম তাৰিখ 8 জানুৱাৰী 2025 উভতি আহিছোঁ বাতৰিৰ মাজলৈ ঐতিহাসিক দীপৰ বিলত বিল মাৰা উৎসৱ উৰুকাৰ প্ৰাক মুহূৰ্তত সমূহীয়া মাছ ধৰা পৰ্ব শ নাও লৈ হাজাৰৰ অধিক মাছমৰীয়া একেলগে নামিল দীপৰ বিলত কাহিলী পুৱাতে দীপৰ বিলত পাৰত উখল মাখল পৰিৱেশ দাঁতি কাষৰীয়া পাঁচপাৰা সমবায় সমিতিৰ মাছমৰীয়াসকলে পৰম্পৰাগতভাৱে উৰুকাৰ প্ৰাক মুহূৰ্তত মাছ মাৰি আহিছে প্ৰায় ৩০০ৰো অধিক নাও লৈ মাছমৰীয়াই নামিছে দীপৰ বিলত মাছ ক্ৰয় কৰিবলৈ গ্ৰাহকৰ হেতাও পৰা ভোগালীৰ বতৰত আজৰা দীপৰ বিল যিটো আমাৰ এই মাছ মৰা পৰম্পৰা যিটো চলি আছে আজি জানুৱাৰী প্ৰথম ৰবিবাৰটোতে আমাৰ যিটো হয় তো বছৰ ধৰি চলি আছে ইয়াতলো সদায় আমি আজৰা মানুহে এইটোৱে আশাত ৰৈ থাকোঁ আৰু ইতিপূৰ্বৰে পৰা আজি যুগ যুগ ধৰি আমাৰ ককাহঁতৰ দিনৰে পৰা আমি দীপৰ বিলত এই পথাৰে দীপৰ বিল বাইজ কৰা হিচাপে এই দীপৰ বিল বাইজটো প্ৰথাটো চলি আহি আছে আৰু আজিও সেই প্ৰথাটো আহি পৰিছে আৰু আজি আমি গোটেইসমূহ ৰাইজে একত্ৰিত হৈ তাৰমানে আমি এই দীপৰ বিল বাইজ কৰিলোঁ পৰম্পৰা হয় আৰু এই দীপৰ বিল মাৰি নংখানপাৰা আমাৰ আজাৰ অঞ্চল নংখানপাৰা জীৱিকা কৰি দীপৰ বিলত যিখিনি মাছ সংগ্ৰহ কৰে তেখেতসকলে জীৱিকা কৰে সেই জীৱিকা দি পৰিয়াল চলে আকৌ যিবিলাক ছাত্ৰ ছাত্ৰী আছে তেখেতসকলৰ ছাত্ৰ ছাত্ৰী শিক্ষা গ্ৰহণ ইয়াৰ মানে এই জীৱিকা দি কৰা হয় আৰু এনেকুৱা প্ৰতি বছৰে আমাৰ 1 জানুৱাৰী যিটো প্ৰথম ৰবিবাৰ পৰে প্ৰতি বছৰে আমাৰ দীপৰ বিল মাৰা হয় জয়মতীৰ জন্মস্থান নাজিৰাৰ মাদুৰীত মহিয়সী জয়মতী স্মৃতিক্ষেত্ৰৰ পকী লাইখুঁটা স্থাপন কাৰ্যসূচী উপস্থিত থাকে কেন্দ্ৰীয় ৰাজ্যিক বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা 50 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হ'ব মহিয়সী জয়মতী স্মৃতিক্ষেত্ৰ প্ৰাৰম্ভিক পৰ্যায়ত 6.85 লাখ টকা অনুমোদন দিয়া হৈছে আজি মাংগলিক ৰীতি নীতিৰে মাজেৰে লাইখুঁটা স্থাপন কৰে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই উপস্থিত থাকে চাউলুং চুকাফা সমন্বয় ক্ষেত্ৰৰ উপাধ্যক্ষ ডক্টৰ দয়ানন্দ বৰগোহাঁই 14 বিঘাৰো অধিক ভূমিত নিৰ্মাণ হ'ব সতী জয়মতীৰ প্ৰতিমূৰ্তি প্ৰেক্ষাগৃহ আৰু টাই ভাষাৰ বিদ্যালয় সাম্প্ৰতিক সময়ত আজিৰ দিনটো এটা ঐতিহাসিক দিন মহিয়সী জয়মতী ক্ষেত্ৰ যি কেৱল আহোম সম্প্ৰদায়ৰ নহয় সমগ্ৰ অসমীয়া জাতিৰ বহুদিনীয়া এটা স্বপ্ন আছিল আৰু আজি তাক সাকাৰ ৰূপ দিলে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ নিজস্ব চিন্তা আৰু পৰিকল্পনাত আজি আমাৰ শিৱসাগৰ জিলাৰ নাজিৰাৰ ঐতিহ্যমণ্ডিত মাদুৰী মহাসতী জয়মতীৰ জন্মস্থান মাদুৰীত আজি এক বিশাল এলেকা জুৰি জয়মতী ক্ষেত্ৰ যি স্থাপন হ'ব তাৰ আধাৰশিলা আজি স্থাপিত হ'ল মোৰ সৌভাগ্য এই অনুষ্ঠানত অংশ লৈছোঁ এগৰাকী গৌৰৱী অসমীয়া হিচাপে গৌৰৱী আহোম হিচাপে মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক ধন্যবাদ জনাইছোঁ যে প্ৰতিটো জাতি জনগোষ্ঠীৰ লগতে আহোম জনগোষ্ঠীটোৰ ইতিহাসৰ সোণালী পৃষ্ঠাবিলাকৰ প্ৰসাৰ আৰু শ্ৰদ্ধা জনাবৰ বাবে তেখেতে যি প্ৰণালীবদ্ধ পদক্ষেপ হাতত লৈছে কলিয়াবৰত পুনৰ নৰখাদক বাঘৰ আতংক এইবাৰ পোহনীয়া জন্তুক ঢেকীয়াপতীয়াৰ আক্ৰমণ হাতীমূৰত এইবাৰ বাঘে আক্ৰমণ কৰিছে পোহনীয়া গাহৰিক ফটকা ফুটাই বাঘ খেদাৰ চেষ্টা বন বিভাগৰ নৰখাদকৰ আতংকত নিদ্ৰাবিহীন নিশা পাৰ কৰিবলগীয়া হৈছে বাগিচাৰ ৰাইজে অঞ্চলটোত বাঘৰ বিচৰণক লৈ উদ্বিগ্ন সাংসদ কামাখ্যা প্ৰসাদ তাছা কিছুদিন পূৰ্বেই বাঘে ভক্ষণ কৰা বাসুদেৱ কৰ্মকাৰৰ বাসগৃহত উপস্থিত হয় সাংসদগৰাকী বাঘৰ আক্ৰমণত গুৰুতৰভাৱে আহত যমুনা গড়ৰো স্বাস্থ্যৰ বুজ লয় সাংসদ তাছাই আৰু বাগিচাৰ লাইনত পোহৰৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ সাংসদগৰাকীৰ আৰু এই সন্দৰ্ভত আমাক অধিক জনাব আমাৰ জ্যেষ্ঠ সাংবাদিক গৌতম বৰাই
হয়, কলিয়াবৰত ঢেকীয়াপতীয়া বাঘৰ আতংক বৰ্তমানো অব্যাহত আছে। দেখা গৈছে নিশাৰ হওক বা দিনৰ পোহৰতে হওক বাগিচা অঞ্চলত বা বিভিন্ন অঞ্চলত বাঘ স্থানীয় লোকে প্ৰত্যক্ষ কৰি এতিয়া তেওঁলোক আতংকিত হৈ আছে, যিহেতু ইতিমধ্যে এজন লোকক কলিয়াবৰ চাহ বাগিচাৰ এজন লোকক বাঘে ভক্ষণ কৰিলে আৰু তাৰ পিছৰ পৰা যথেষ্ট আতংকিত হৈ আছিল। বাঘ ইয়াতে কেইবাটাও আছে, কেইবা ঠাইতো বাঘ তেওঁলোকে প্ৰত্যক্ষ কৰে। আৰু এতিয়া মই কেমেৰা ৰাজুক দেখুৱাম এইসকল বাগিচাৰ শ্ৰমিক, তেওঁলোকে ইতিমধ্যে ইয়াত বাগিচাত পানী দিয়াৰ কামত ব্যস্ত হৈ আছে, যদিও তেওঁলোকে যথেষ্ট আতংকত থাকিহে তেওঁলোকে ইয়াত কাম কৰিবলগীয়া হৈছে। তেওঁলোকে যথেষ্ট আতংকিত হয়। এজন দুজন মানুহ ইয়ালৈ নাহে, একেলগে 4-5জন লোক থাকিলেহে তেওঁলোক বাগিচালৈ আহে। তেনে এক পৰিৱেশৰ এতিয়াও অব্যাহত আছে আৰু বন বিভাগে তেওঁলোকক যথেষ্ট নিৰাপত্তা দিছে, যদিও তেওঁলোক আশ্বস্ত নহয়, যিহেতু বাঘ কোন ঠাইত থাকে, একে ঠাইত যিহেতু বাঘ নাথাকে, যিকোনো ঠাইত বাঘ ওলায়, একেলগে দুটা বাঘ দেখা পায়। আৰু নিশা হ'লে দেখা গৈছে এতিয়া স্থানীয় লোকৰ কেইবাঘৰো গাহৰি ভক্ষণ কৰিছে, পোহনীয়া গাহৰি গঁৰালৰ পৰা লৈ গৈছে। গতিকে যথেষ্ট লোক আতংকিত হৈ আছে। মই এইসকল বাগিচা শ্ৰমিকৰ পৰা জানিব বিচাৰিম, কি ক'ব, যিটো বাঘ এতিয়াও ইয়াত আছে বুলি কোৱা হৈছে, ক'ত ক'ত ওলাইছে বা দেখা পাইছে ক'ত? আমিতো ইয়াতে দেখা পাইছিলো, আগতে এটা মানুহ হেৰি কৰিলে। আৰু এতিয়া আপোনালোকে বাগিচাত কাম কৰি আছে? কাম কৰি আছে। কি কাম কৰিছে? পানী দিয়া কাম কৰি। আপোনালোকে অকলে আহিবলৈ ভয় লাগে? অকলে ভয় লাগে, মানুহ দিছে 3-4জন আছো আমি। লগতে কৰো, 3-4জন একেলগে একেলগতে ঘূৰো। হয়, কি ক'ব? এইটোৱে আৰু কৈছে দাদাই যোনটো, এইটোৱে একেলগতে আহিব আৰু চবে একেলগতে কামটো কৰিবই লাগিব আৰু কি কৰিম আৰু। বাঘ ওলাই থাকে ইয়াতে? ওলাই ইফালে ইফালে থাকে, এক জেগাতো নাথাকে ন বাঘ। এতিয়া কেইটা নেকি আমিতো দেখা নাই কেইটা আছে, আজি গম পাই চালি একটা চাইছো, এতিয়া কেইবাটো আছে যদি গম নাপাওঁ আমি। আৰু ইমানটোৱে আৰু কি ক'ব, বাঘ ওলাই আছে ইয়াতে? ওলাই আছে। কেইটামান বাঘ আছে ইয়াতে? 8টামান হ'ব নেকি? 8টামান বাঘ আছে। সকলো ভয়ত থাকে? ভয়তে থাকে। এইকেইটা কি বাগিচাত কাম কৰি আছে? হয়, এনেধৰণে তেওঁলোকে ইতিমধ্যে বাগিচাত পানী দিয়াৰ কাম কৰি আছে। আৰু মোৰ সৈতে আছে শিলঘাট বন বিভাগৰ এগৰাকী বিষয়া। তেখেতে যিহেতু ইয়াতে টহল দি থাকে, যিকোনো মুহূৰ্তত যাতে মানুহৰ কোনো ধৰণৰ ক্ষতিসাধন নহয়, ফৰেষ্ট বেটেলিয়নে তেওঁৰ সহযোগত ইয়াতে ঘূৰি ফুৰে, তেওঁৰ লগত লৈ ইয়াতে ঘূৰি ফুৰে। ইতিমধ্যে মই ইয়াতে তেওঁক পাইছোঁ যে এইসকল বাগিচা শ্ৰমিকে কাম কৰি থকা অৱস্থাত কিবা অসুবিধা হৈছে নেকি, তেওঁলোকৰ পৰা বুজ ল'বৰ কাৰণে ইতিমধ্যে আহি তেওঁলোকৰ ওচৰ পাইছে। কি ক'ব, এতিয়ালৈকে বাঘ ইয়াতে আছে, কেইবাটাও বাঘ ইতিমধ্যে বাঘ ৰাইজে প্ৰত্যক্ষ কৰি আছে? হয় হয়, সংৰক্ষিত বনাঞ্চলততো বাঘ বৰ্তমানলৈকে আছেই, ইয়াৰ পৰা যোৱা নাই। সংৰক্ষিত বনাঞ্চলত বা নদীৰ আশে পাশে আমি খোজ পাইছো। আৰু লগতে আমাৰ যিটো ধৰক নিয়মীয়া টহলদাৰী সংৰক্ষিত বনাঞ্চলৰ কাষে কাষে, সেইটো টহলদাৰীটো আমাৰ নিয়মীয়া সদায় কৰাই হয়। আৰু আজি সেয়া পানী তেওঁলোকৰ বাগান কৰ্তৃপক্ষৰ পৰা পানী যোগানৰ আজি পানী চলাই আছে। গতিকে আমি তেওঁলোকক অকণমান ইয়াত চোৱা চিতা কৰি আছো, যাতে পুনৰবাৰ এনেকুৱা দুৰ্ভাগ্যজনক ঘটনা আবৃত্তি নহয়। সেইটো কাৰণে আমি ৰক্ষণাবেক্ষণ। ইতিমধ্যে আপোনালোকে পিঞ্জৰা ইয়াতে স্থাপন কৰিছে? হয় হয়, পিঞ্জৰা স্থাপন কৰা হৈছে। পিঞ্জৰা এতিয়ালৈকে বৰ্তমানলৈকে একো মানে তেনেকুৱা আমি শুভ সংবাদ পোৱা নাই। হয়, আৰু দেখা গৈছে ইয়ালৈ সাংসদগৰাকী আহিছিল, যিগৰাকী বাসুদেৱ কৰ্মকাৰ বাঘে ভক্ষণ কৰি তেওঁলোকৰ ঘৰলৈ আহিছিল। আৰু তেওঁলোকে ইতিমধ্যে তেওঁ সাংসদগৰাকী এটা কথা কৈ গৈছে যে বাগিচা শ্ৰমিকসকল যিহেতু নিশাৰ ভাগতো যাতে ওলোৱাত সুবিধা হয়, তেওঁলোক বাহিৰলৈ ওলাবলৈ ভয় কৰে, তাত পোহৰ ব্যৱস্থা কম আছে। এই ক্ষেত্ৰত আপোনালোকক এটা তেওঁলোকে আহ্বান জনাইছে যে বিদ্যুৎ বিভাগৰ সৈতে কথা পাতি যাতে পোহৰৰ ব্যৱস্থা কৰে, তেনেধৰণৰ কিবা চিন্তা চৰ্চা কৰিছিল? হয় হয়, এইটো কালি আচলতে আমাৰ আঞ্চলিক বন বিষয়া মহোদয় আছিলে, তেখেতকে আমাৰ সাংসদগৰাকীয়ে কৈ থৈ গৈছে। আঞ্চলিক বন বিষয়া মহোদয় মানে APDCL-ৰ বিষয়াসকলৰ লগত যোগাযোগ কৰি খুব সম্ভৱ খুব সোনকালে এই ব্যৱস্থাটো কৰাৰ ব্যৱস্থা কৰিব। আৰু যিগৰাকী বাসুদেৱ কৰ্মকাৰ ইতিমধ্যে বাঘে ভক্ষণ কৰিলে, সেইগৰাকীৰ যি চৰকাৰীভাৱে যি সাহায্য, সেই সাহায্য প্ৰদান কৰিছে? হয় হয়, সেইখিনি সাহায্য মানে যিখিনি তেওঁলোকৰ নথি পত্ৰ সেইখিনি আহি পালেই সেইখিনি সাহায্যৰ কাৰণে আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষলৈ পঠাব, তাৰপিছতে তেওঁলোকে সাহায্যটো পাব। আৰু বাঘ যিহেতু কেইবাটাও আছে, গতিকে কেনেধৰণে কিবা চিন্তা চৰ্চা কৰিছে নেকি যে বাঘখিনি ইয়াৰ পৰা খেদি পঠোৱা? ইতিমধ্যে আপোনালোকে পাৱাৰ ফেঞ্চিঙৰ ব্যৱস্থা কৰিছে ইয়াতে, য'ত পাৱাৰ ফেঞ্চিং দিছিলে তাৰ পৰা পুনৰ আকৌ পাহাৰৰ কাষত নতুনকৈ পাৱাৰ ফেঞ্চিং দিয়াৰ কাৰণে ইতিমধ্যে কাম আৰম্ভ কৰিছে। আন কিবা তেনেধৰণৰ ব্যৱস্থা কৰিছিল? আচলতে এতিয়া পাৱাৰ ফেঞ্চিঙৰ ব্যৱস্থা কৰা হৈছে আৰু ঊৰ্ধ্বতম কৰ্তৃপক্ষ এইখিনি গোটেইখিনি অৱগত। তেখেতসকলে এইখিনি বিষয় লৈ পেলাই চিন্তা চৰ্চা কৰি আছে। খুব সোনকালে ধৰক ইয়াৰ ব্যৱস্থা চাগে গোট কৰি ল'ব। হয়, নিশ্চিতভাৱে আমি এতিয়াও কিছু দূৰত ফটকা ফুটাৰ শব্দ শুনিছোঁ। হয়তো চাগে বাগিচা শ্ৰমিকে কাম কৰিছে আৰু যাৰ কাৰণে তেওঁলোকে ফটকা ফুটাইহে বাগিচাত সোমাই, যিহেতু বাঘ যাতে তাৰ পৰা আঁতৰি যায় থাকিলে, সেইকাৰণে তেওঁলোকে এনেধৰণে কৰে। আমি কিছু দূৰত আমি শুনা পাইছোঁ
যে বাগিচাৰ মাজত যে ফটকা ফুটিছে, হয়তো তাত বাগিচাৰ শ্ৰমিক আছে, তেওঁলোকে কাম কৰিবলৈ গৈছে, সেয়ে ফটকা ফুটাইছে। হয়, এনেধৰণে দেখা গৈছে যে তেওঁলোক যথেষ্ট আতংকিত হৈ আছে, যদিও বন বিভাগে তেওঁলোকক আশ্বস্ত কৰিব বিচাৰিছে যে কোনো ধৰণৰ যাতে পুনৰ যি বাসুদেৱ কৰ্মকাৰ যেনেধৰণে ভক্ষণ কৰিলে তেনে এক পৰিস্থিতি যাতে নহয়, তাৰ কাৰণে তেওঁলোকে সষ্টম হৈ আছে বা ফৰেষ্ট বেটেলিয়ান ইয়াতে টহল দি থাকে, দিনৰ ভাগত হওক বা নিশাৰ ভাগত হওক তেওঁলোকে টহল দি ইয়াৰ স্থানীয় লোকসকলক যি সমীপৱৰ্তী কামাখ্যা, নাম কামাখ্যা গাঁও, হাতীমূৰা, টপাহোলা অঞ্চলৰ ৰাইজক তেওঁলোকে নিৰাপত্তা দিয়াৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিছে। আৰু ইতিমধ্যে সাংসদগৰাকীয়ে আহি যি পোহৰৰ ব্যৱস্থা কৰিছে বা কৰিবৰ কাৰণে আহ্বান জনাইছে বাগিচাৰ শ্ৰমিকসকলৰ বাসস্থান এলেকাত, গতিকে সেই ব্যৱস্থাও তেওঁলোকে ইতিমধ্যে কৰিম বুলি কৈছে। আৰু পাৱাৰ ফেঞ্চিঙৰ ব্যৱস্থা ইতিমধ্যে কৰি আছে, তেওঁলোকে নতুনকৈ পাৱাৰ ফেঞ্চিং দিয়াৰ তেওঁলোকে ব্যৱস্থা কৰিছে, যাতে বাঘ হওক বা হাতী হওক এই জনাঞ্চললৈ যাতে আহিব নোৱাৰে তেনেধৰণৰ ব্যৱস্থা তেওঁলোকে কৰাৰ চেষ্টা কৰিছে। গতিকে সকলো ধৰণৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। গৌতম বৰা, আপোনাক ধন্যবাদ জনাইছো। ব্ৰেকিং নিউজ। বিশিষ্ট কণ্ঠশিল্পী ডক্টৰ অনিমা চৌধুৰী আৰু লোকশিল্পী মুকুল ৰাভালৈ আগবঢ়োৱা হৈছে 2025 বৰ্ষৰ শিল্পী বঁটা। সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ ঘোষণা, গোলাঘাটত অনুষ্ঠিত হ'বলগীয়া শিল্পী দিৱসৰ কাৰ্যসূচীত প্ৰদান কৰা হ'ব এই বঁটা। অভিনেত্ৰী ৰেবা ফুকনলৈ 2024 বৰ্ষৰ নটসূৰ্য ফণীশৰ্মা বঁটা, অভিনেত্ৰী হীৰা নেওগলৈ সাহিত্যাচাৰ্য অতুল চন্দ্ৰ হাজৰিকা বঁটা আৰু সমাজকৰ্মী জলেশ্বৰ ব্ৰহ্মলৈ আগবঢ়াইছে ভীমবৰ দেউৰী বঁটা। এই বঁটাত আছে নগদ 2 লাখ টকা আৰু প্ৰশস্তি পত্ৰ আৰু অংগবস্ত্ৰ। শিল্পী বঁটা 2025 বৰ্ষৰ বাবে দুগৰাকী ব্যক্তিলৈ আগবঢ়াইছোঁ। এগৰাকী হ'ল কণ্ঠশিল্পী ডক্টৰ অনিমা চৌধুৰী আৰু বিশিষ্ট লোকশিল্পী মুকুল ৰাভা ডাঙৰীয়াক। মই আজি এই যি শিল্পী বঁটা দুয়োগৰাকী ব্যক্তি ঘোষণা কৰা হ'ল, দুয়োগৰাকীলৈ মই মোৰ আন্তৰিক শ্ৰদ্ধা আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। জীৱন সতে সিন্থল লাইমৰ সৈতে লাইভ ইজ অসম। মোৰ ছাল যেন কবিতা, কাৰণ ইয়াৰ চিৰ সংগী ইটালিয়ান অলিভ অইল আৰু ভেষজৰ গুণেৰে সমৃদ্ধ জেক অলিভ অইল বডি অইল। কবিতাৰ দৰে চালে জগাই তোলে মনত নতুন সুৰ। আৰে ৰ'ব, খোৱা বস্তু একেখিনি তেলত বাৰে বাৰে ভজাৰ পূৰ্বে ৰ'ব, এয়া আপোনাৰ স্বাস্থ্য আৰু পৰিৱেশ দুয়োটাৰ বাবে ক্ষতিকাৰক। এনে তেলৰ পৰা আপোনাৰ বহুকেইটা গুৰুতৰ ৰোগ হ'ব পাৰে। এই তেলখিনিক পুনৰ ব্যৱহাৰৰ বাবে বিক্ৰী কৰা হয়, জ্বলোৱা হয় বা নলাত পেলাই দিয়া হয়। কিন্তু এতিয়া ৰ'ব, ৰিপাৰ্পাছড ইউজড কুকিং অইল আঁচনিৰ যোগেদি এই তেলৰ পৰা বায়'ডিজেল বনাব পাৰি। এই কাৰণেই ৰ'ব, ইয়াৰ দ্বাৰা আপোনাৰ স্বাস্থ্য আৰু আপোনাৰ পৰিৱেশ দুয়োটা সুস্থ থাকিব। সকলোতকৈ শক্তিশালী কেপ্টেইন 600 EQR ঘৰৰ আচল শক্তি। সকলোতকৈ শক্তিশালী কেপ্টেইন 600 EQR ঘৰৰ আচল শক্তি। What you're feeling is the vibe. About to make a drink and wanna race it to the tribe. Enough said, it's in, so I joined the tribe. Enough said. Never see me cause I'm racing against the time. Wanna hear you scream. It's my right. নিয়মীয়া বাৰ্তাৰ বুধবৰীয়া পৰিপূৰিকা নিয়োগ বাৰ্তাত অসমৰ চাকৰি প্ৰাৰ্থীসকলৰ বাবে আশাৰ বাৰ্তা। ৰাজ্য চৰকাৰৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ আৰ্হি প্ৰশ্ন কেনে হ'ব? প্ৰতিযোগিতামূলক বিভিন্ন পৰীক্ষাৰ ইংৰাজী, সাধাৰণ জ্ঞান, গণিত আৰু বিজ্ঞানৰ লিখিত পৰীক্ষাৰ সম্ভাৱ্য প্ৰশ্ন আৰু উত্তৰ ধাৰাবাহিকভাৱে প্ৰকাশ হ'ব নিয়মীয়া বাৰ্তাৰ বুধবৰীয়া পৰিপূৰিকা নিয়োগ বাৰ্তাত। লগতে আছে চাকৰি সংবাদ। CBSE 2 শতাধিক পদ মুকলি। ASRB 3 শতাধিক পদ পূৰণৰ বাবে আবেদন আহ্বান। আদৰ্শ বিদ্যালয় সংগঠন অসমত পদ খালী। AIIDCত পদ পূৰণৰ বাবে বিজ্ঞাপন। বেংক অৱ বৰোদাত 1267টা পদত নিযুক্তিৰ বিজ্ঞাপন। সমগ্ৰ শিক্ষাত চাকৰি। চিকিৎসা সেৱা সঞ্চালকালয়ত 2000ৰো অধিক পদ খালী। SBIত 600 বিষয়াৰ পদত নিযুক্তিৰ জাননী। ESICত 608টা পদ মুকলি। বৰ্ডাৰ ৰোডছ অৰ্গেনাইজেশ্যনত 466টা পদ মুকলি। ইউকো বেংকত 68টা বিষয়াৰ পদ খালী। নগাঁও মেডিকেল কলেজত পদ মুকলি। ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াত পদ খালী। ASRBত 234টা পদৰ বিজ্ঞাপন আৰু সমগ্ৰ শিক্ষাত পদ মুকলি। পঢ়ুৱৈসকলে নিকটৱৰ্তী বাতৰি কাকতৰ পৰিৱেশক আৰু বিতৰকৰ সৈতে শীঘ্ৰে যোগাযোগ কৰক। পুনৰ উভতি আহিছোঁ বাতৰিৰ মাজলৈ।
আজি অসম আৰক্ষীৰ উপ পৰিদৰ্শক পদৰ লিখিত পৰীক্ষা 202টা পদৰ বাবে অনুষ্ঠিত হৈছে লিখিত পৰীক্ষা পুৱা 9 বজাৰ পৰা আৰম্ভ হৈছে আৰক্ষী উপ পৰিদৰ্শকৰ লিখিত পৰীক্ষা আৰু ইতিমধ্যে সমাপ্ত হৈছে লিখিত পৰীক্ষা আৰু পুৱা 9 বজাৰ পৰা আৰম্ভ হৈছিল উপ আৰক্ষী পৰিষদৰ লিখিত পৰীক্ষা আৰু ইতিমধ্যে উপ পৰিদৰ্শকৰ লিখিত পৰীক্ষা সমাপ্ত হৈছে আৰু আমি আপোনাক দৃশ্য দেখুৱাইছো পৰীক্ষাৰ্থীসকল ওলাই আহিছে পৰীক্ষা কেন্দ্ৰৰ পৰা আৰু এই দৃশ্য আমি দেখুৱাইছো আপোনাক পোনপটীয়াভাৱে নলবাৰীৰ পৰা 202টা পদৰ বাবে আজি অনুষ্ঠিত হ'ল উপ আৰক্ষী পৰিদৰ্শকৰ পদৰ বাবে লিখিত পৰীক্ষা আৰু 202টা পদৰ বাবে অনুষ্ঠিত হ'ল আজি লিখিত পৰীক্ষা পুৱা 9 বজাৰ পৰা আৰম্ভ হৈছে আৰক্ষী উপ পৰিদৰ্শকৰ লিখিত পৰীক্ষা আৰু নলবাৰীত মুঠ পৰীক্ষাৰ্থীৰ সংখ্যা আছিল 14464 জন আৰু আমি দৃশ্য দেখুৱাইছো আপোনাক পৰীক্ষা শেষ কৰি সমাপ্ত হ'ল উপ পৰিদৰ্শকৰ আজি লিখিত পৰীক্ষা আৰু তাৰ পাছতে পৰীক্ষাৰ্থীসমূহ ওলাই আহিছে পৰীক্ষা কেন্দ্ৰৰ পৰা কটকটীয়া নিৰাপত্তা এনেকুৱা একো নাছিলে মোৰটো কাটি দিব সিস্টাৰ পেপাৰ কেনেকুৱা আছে ঠিক ঠাক হৈছে আৰু কিবা প্ৰশ্ন মনত আছে এনচিয়েন্ট হিষ্ট্ৰী বহুত আহিছে বহুত আছে ন সহজ আছে নে পেপাৰ আছে মোৰ মতে হিষ্ট্ৰী মানে জিকেখিনি পাৰ্টখিনি ভালে লাগিছে বাট মেথছত অলপ টান পাইছোঁ চিষ্টেমটো কেনেকুৱা লাগে ঠিকে আছে চিষ্টেম ঠিক আছে সিস্টাৰ পেপাৰ কেনেকুৱা আছে ঠিকে আছে পেপাৰ বেছি টান হোৱা নাই ঠিকে আছে কিবা মনত আছে নেকি প্ৰশ্ন হিষ্ট্ৰীৰ অলপ মনত আছে বুৰঞ্জীৰ আহিছে এটা হৰ্ষবৰ্ধনৰ পিতৃ কোন আৰু দুই এটা আহিছে আৰু বেছি টান আহা ভাল লাগিছে মোৰ ফালৰ পৰা একো অসুবিধা হোৱা নাই অসুবিধা হোৱা নাই ঠিকে আছে উপ পৰিদৰ্শক পদৰ লিখিত পৰীক্ষা অনুষ্ঠিত হৈছিল আৰু পুৱা 9 বজাৰ পৰা আৰম্ভ হৈছিল লিখিত পৰীক্ষা আৰু ইতিমধ্যে পৰীক্ষা সমাপ্ত হৈছে আৰু আজি অসম আৰক্ষী উপ পৰিষদৰ লিখিত পেপাৰ লৈ আহিছো কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছে মিডিয়াম আহিছে আৰু মিডিয়াম আহিছে চিষ্টেমটো কেনেকুৱা লাগিছে ভাল লাগিছে যিটো ধৰক পুলিচৰ মানে চেকিং কিবা ক'ব লগা আছে নেকি নাই চব ঠিকে আছে থেংক ইউ আৰু নলবাৰী এটা পৰীক্ষা কেন্দ্ৰৰ এই দৃশ্য আৰু নলবাৰীত আজি মুঠ পৰীক্ষাৰ্থীৰ সংখ্যা আছিল 14464 জন আৰু 202টা পদৰ বাবে আজি পৰীক্ষা অনুষ্ঠিত হৈছিল ঠিকে আহিছে কেনেকুৱা পেপাৰ সহজ আছে নে কিবা জটিল আছে সহজো আছে জটিলো আছে মানে চিষ্টেমটো কেনেকুৱা লাগিছে চিষ্টেমটো বেয়া নহয় এইবাৰ খালি মেথছটো অকণ বেছিকৈ আহিছে আৰু পুলিচৰ চেকিং কিবা অসুবিধা হৈছে নাই সেইটো অসুবিধা হোৱা নাই সেইখিনি মানে ঠিকে আছে আৰু নৰ্মেল আৰু সেইখিনি লয় আৰু ঠিক আছে ডিব্ৰুগড়ৰ বৰপথাৰ কমাৰগাঁৱত 135 বছৰীয়া ভাওনা সমাৰোহৰ লাইখুটা স্থাপন 3 বছৰ মূৰে মূৰে অনুষ্ঠিত হয় এই ভাওনা সমাৰোহ বৰজাৱলী ভাষাত পৰিৱেশন কৰা হয় ভাওনা লাইখুটা স্থাপন অনুষ্ঠানত সমাগম হয় বহু লোকৰ উপস্থিত ৰাইজসকলক আমি
এই বৰপথাৰৰ যি ভাওনা 135তম, এটা এখন ঐতিহাসিক ভাওনা। এই ভাওনাৰে আজি গত দিনবিলাকত যি ধৰণেৰে অতি সুন্দৰভাৱে উদযাপন কৰা হৈছে, এই বছৰো আমি গোটেই সমগ্ৰ ৰাইজৰ গোট খাইছোঁ। আপুনি দেখিছে ৰাইজে, ভক্তপ্ৰাণ ৰাইজে আমি লাই খুঁটি আজি স্থাপন কৰাৰ ব্যৱস্থা কৰা হৈছে। মই সকলোকে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু বৃহত্তৰ ৰাইজ, গোটেই অঞ্চলৰ ৰাইজে সকলোৱে আহি পেলাই ইয়াত এই ভাওনা ভাগত অন্তৰ্বিশ্বাসেৰে এই গোটেই কামখিনি তেওঁলোকে সদায় ইয়াত আহে। অসমত শিক্ষকৰ ৰূপত বাংলাদেশী নাগৰিক দুজনকৈ বাংলাদেশীৰ শিক্ষকতা অসমত। শেহতীয়াকৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গোচৰত বাংলাদেশী প্ৰমাণ হৈছে আব্দুল ৰছিদ আৰু মহম্মদ খাইৰুল ইছলাম নামৰ শিক্ষক দুজন। 2015 চনতো বিদেশী ন্যায়াধিকৰণে বিদেশী হিচাপে ঘোষণা কৰিছিল শিক্ষক দুগৰাকীক। খাইৰুল ইছলামক 2015 চনৰ 20 ফেব্ৰুৱাৰীত মৰিগাঁও বিদেশী ন্যায়াধিকৰণে বিদেশী ঘোষণা কৰিছিল। এই গোচৰত প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল যদিও ন্যায়ালয়ে বিদেশী ঘোষণা কৰি জেললৈ প্ৰেৰণ কৰিছিল। পিছত 2020 চনৰ 17 আগষ্টত চৰকাৰে বৰ্খাস্ত কৰিছিল চাকৰিৰ পৰা। বিতৰ্কিত খাইৰুল ইছলামে NRCৰ সময়তো নিয়োজিত আছিল দায়িত্বত। আনহাতে আব্দুল ৰছিদে শিক্ষকতা কৰি আহিছিল তে স্থাপিত হোৱা উলুবাৰী মধ্য ইংৰাজী বিদ্যালয়ত। 2016 চনত বিদেশী চিনাক্ত হোৱাৰ পিছত 2018 চনত উচ্চ ন্যায়ালয়ে ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰিছিল আব্দুল ৰছিদক। পিছত পুনৰ 2021 ওলাই আহি পুনৰ শিক্ষকতা কৰি আছিল আব্দুল ৰছিদে। গুৱাহাটী উচ্চ ন্যায়ালয়ে বিদেশী বুলি চিনাক্ত কৰা খাইৰুলৰ লগত আছে আমাৰ সাংবাদিক প্ৰাঞ্জল দাস। কি কয় খাইৰুলে, শুনো আহক। মোৰ ইয়াতে জন্ম, মই বিদেশী নহয়। মই এবাৰ নহয় 100 বাৰ কম, মই বিদেশী নহয়। মোৰ কাগজ পত্ৰ তন্নকে অসম চৰকাৰে চাওক, মই দিব পাৰিম, মই প্ৰস্তুত আছো। 1 নম্বৰ কথা। আৰু 2 নম্বৰ কথা হ'ল মোৰ মাৰ নামত নোটিছ আছে। মোৰ মাৰ নাম মিনুজা বেগম, মোৰ মাৰ নামত নোটিছ আছে। লগত আমি ল'ৰা ছোৱালীবিলাক আছো। আমি ককাই ভাই 7জনৰ ভিতৰত আমাৰ 3জনৰ নাম, মই সহ 4জনৰ নাম আছে নোটিছখনত। কিন্তু 2019 চনত গুৱাহাটী হাইকোৰ্টৰ নিৰ্দেশ মৰ্মে 7জন থাকক 8জন থাকক, মাত্ৰ এজনৰ নামহে হেৰিত থাকিব পাৰে। সেইমতে মোৰ কোনো ৰেফাৰেঞ্চ নাই। মই অনুৰোধ কৰিছো অসম চৰকাৰক যে মোৰ নামত ৰেফাৰেঞ্চ দিয়ক। মোৰ নামত নোটিছ দিলে মই কৰিব পাৰিম, কেছত খাৰা হ'ব পাৰিম বা মই আইনত যাব পাৰিম। মই বিদ্যালয়ত কৰ্মৰত হৈ আছিলো, কিন্তু 2018 চনত যেতিয়া মোৰ হাইকোৰ্টৰ বেয়া হ'ল, মই নিজে চাৰেণ্ডাৰ কৰিছো। চাৰেণ্ডাৰ হোৱাত মোক ডিটেনশ্যন কেম্প তেজপুৰ লৈ গৈছে। তাত মই 2 বছৰ থাকি মই সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ মতে মই বেইলত আছো বৰ্তমান। আৰু সাসপেনশন আছে তেতিয়া মোৰ সাসপেনশন আছিলে। মই আহাৰ পিছত মোৰ পৰিয়ালটো চলিব লাগিব। অসম চৰকাৰৰ কৰ্মচাৰী অসম চৰকাৰৰ মানে 75% কৰ্মচাৰীক দিয়ে। সেই কৰ্মচাৰী মোৰ যিখিনি প্ৰাপ্য 75% মই পাই আছিলো। যোৱা পৰহি মোক আমাৰ বিউ অফিচৰ পৰা ফোন কৰিছে যে আপোনাৰ নামত এটা লেটাৰ আহিছে। মই লেটাৰখন লৈ গম পাইছো যে মোৰ যিটো সাসপেনশন এলাউন্স আছিলে সেইখিনি মোৰ ষ্টপ কৰিছে। মই দুখিত। কেনেকে ষ্টপ কৰিব পাৰিছে? মোৰ কেছ বৰ্তমান সুপ্ৰিম কোৰ্টত চলি আছে। মই চেলেঞ্জ কৰিম। মোক মানে এইটো খুব অন্যায় কাম কৰিছে। যিহেতু মই বৰ্তমান বেইলত আছো আৰু মোৰ যিটো কেছটো মানে চলি আছে, মোৰ সুপ্ৰিম কোৰ্টত চলি আছে। এইটো মোৰ বৃহৎ অন্যায় কৰিছে। মোক এইটো অন্যায় কৰাৰ কাৰণে আজি মই এইখিনি ফল ভুগিছো। অসম চৰকাৰক মই অনুৰোধ কৰিছো মোৰ নামত পুলিচ ৰেফাৰেঞ্চ দিয়ক। মোৰ কোনো ৰেফাৰেঞ্চ নাই। মোৰ যদি ৰেফাৰেঞ্চ দিয়ে মোৰ নামত মই কেছ চলাই যাব পাৰিম। আৰু এই মুহূৰ্তত খাইৰুলে শিক্ষকতা কৰা বিদ্যালয়খনৰ পৰা আমাৰ সাংবাদিক ৰফিকুল আহমেদৰ এক প্ৰতিবেদন। বিদেশী ন্যায়াধিকৰণ আৰু উচ্চ ন্যায়ালয়ে বাংলাদেশী ঘোষণা কৰা আব্দুল ৰছিদৰ
যিখন বিদ্যালয় মই এই সময়ত সেই বিদ্যালয়খনত উপস্থিত আছোঁ মই প্ৰথমতে নিউজ লাইভৰ দৰ্শকক সেই বিদ্যালয়খন দেখাব বিচাৰিছোঁ 1979 চনতে স্থাপন হৈছিল এই বিদ্যালয়খন আৰু 91 চনত চৰকাৰীকৰণ হৈছিল আৰু তেখেত বিজ্ঞান শিক্ষক হিচাপে 93 চনত যোগদান কৰিছিল এইখন বিদ্যালয়ত কিন্তু তেওঁ 15 চনত দেখা গৈছিল যে বিদেশী ন্যায়াধীৰ কাৰণে তেওঁক বিদেশী বুলি ঘোষণা কৰিছিলে আৰু তেওঁ উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল দ্বাৰস্থ হোৱাৰ পিছত উচ্চ ন্যায়ালয়ে কিন্তু বিদেশী ন্যায়াধীকৰণৰ যিটো ৰায় আছিলে সেই ৰায়টোকে বাহাল ৰাখিলে আৰু 24 ডিচেম্বৰত যেতিয়া চৰকাৰে তেওঁক বৰখাস্ত কৰিলে চাকৰিৰ পৰা তাৰ পাছতেই চৰ্চালৈ আহিছে এই বিদ্যালয়খনৰ লগতে আব্দুল ৰছিদ নামৰ বিজ্ঞান শিক্ষকজন আৰু সেই বিদ্যালয়ৰ হয় কোনোবা হয়তো ছাত্ৰ আছে ইয়াত পঢ়ি অহা ছাত্ৰ আছে বা স্থানীয় লোক আছে আমি তেখেতসকলৰ পৰা এই আব্দুল ৰছিদৰ বিষয়ে কিছু জানিবলৈ চেষ্টা কৰিম দেখা গৈছে যে আব্দুল ৰছিদ আপোনালোকৰ ওচৰৰে এখন বিদ্যালয়ৰ বিজ্ঞান শিক্ষক আছিলে আৰু আপোনালোকে নিশ্চয় বাতৰিত সম্প্ৰতি দেখা পাইছে যে তেওঁক বৰখাস্ত কৰা হৈছে বিদেশী ন্যায়াধীকৰণে তেওঁক বিদেশী বুলি ঘোষণা কৰিছে কি ক'ব আপুনি আমি শুনিব পাৰিছোঁ কালি ৰাতি আব্দুল ৰছিদ বিচি এইজন এই হলমাৰী গাঁৱৰ বাসিন্দা আমি উলুবাৰী গাঁৱৰ এইখন বিদ্যালয়ত তেখেতৰ চাকৰি হৈছে চৰকাৰে চাকৰি দিছে ৰেকৰ্ড পাতি চালি জাৰি চাই কিন্তু বিদেশী যে ঘোষণা হৈছে এইটো ৰেকৰ্ডৰ ওপৰত হৈছে কি ভিত্তিত তেওঁলোকৰ ৰছিদ বিচিৰ বাইককাই যিমান আছে চব এই দহৰ বাসিন্দা তাৰ মা দেউতা যিমান আছে আদিপুৰুষ চব এই দহৰ বাসিন্দা সেই মাজতে তাৰ এই অৱস্থা গতিকে এই সম্পৰ্কে আমি ৰাইজ দুখিত ইয়াৰ ওপৰত মানে বিবেচনা কৰিবলৈ ৰাইজৰ ফালৰ পৰা এটা আমাৰ মিনতি হয় তেওঁলোকে ক'ব বিচাৰে যে আচলতে আব্দুল ৰছিদ তেওঁৰ যি পৰিয়াল আছে পৰিয়ালবৰ্গ কিন্তু তেওঁ ভাৰতীয় আৰু তেওঁ কেনেকৈ বিদেশী হ'ল আৰু এজন লোক আছে আমি জানিবলৈ চেষ্টা কৰিম যে বাংলাদেশী ঘোষণা কৰিছে এজন শিক্ষকক মৰিগাঁও জিলাত দুজন খাইৰুল ইছলাম আৰু আপোনালোকৰ এই বিদ্যালয়খনৰ এজন শিক্ষক আব্দুল ৰছিদ আপুনিতো এই গাঁৱৰ বাসিন্দা আপুনি তেওঁৰ বিষয়ে কি জানে আব্দুল ৰছিদ আমাৰ ইয়াৰ এইটো হলমাৰী গাঁৱৰ বাসিন্দা Offset. Breaking in the rhythm, what you're feeling is the vibe. About to make a dream and wanna raise it to the tribe. Offset, it's in, so I join the tribe. Offset. Never see me 'cause I'm racing against the time. Wanna hear you scream. That's my right. মোৰ ছাল যেন কবিতা কাৰণ ইয়াৰ চিৰসংগী ইটালিয়ান অলিভ অইল আৰু ভেষজৰ গুণেৰে সমৃদ্ধ জেক অলিভ অইল বডি অইল কবিতাৰ দৰে চালে জগাই তোলে মনত নতুন সুৰ সকলোতকৈ শক্তিশালী কেপ্টেইন 600 EQR ঘৰৰ আচল শক্তি সকলোতকৈ শক্তিশালী কেপ্টেইন 600 EQR ঘৰৰ আচল শক্তি এটা অনুভূতি আমাৰ সকলোৰে ক্ষেত্ৰতে একেই ঘৰলৈ উভতাৰ অনুভূতি নহয় জানো কাৰণ নিজৰ ঠাইতহে আছে আচল সুখ আচল শান্তি আৰু বিশ্বাস ঠিক বৰলিনৰ দৰে যিয়ে ৰুক্ষ ছালক কৰি তোলে হাঁহি ফূৰ্তিৰে ভৰা ছাল ৰাতিটোতে হে বৰলিন নিতৌ ৰাতি মহাদেৱৰ ধ্যান ভঙা নাই মোহিনী হৈ কৈলাশলৈ মাইনা যোৱা নাই টেক্সি গাড়ী লৈ যাম শ্বিলঙত আয়তে গীতই যাবি নগত মোৰ কলিজা তোৰ মৰমে মাৰিছে চিগনেল চিগনেল জান বুলি মাতিবলৈ মন গৈছে তোক জান বুলি মই গাঁৱলীয়া ল'ৰা বোকা মাটিত খেতি কৰা অকৰা অজলা পাই মুঠগি নাখাবি মোক কলিজা বিহু আহিছে ৰঙালী ৰমকে জমকে ঢোল পেঁপা বাজিছে চহৰে নগৰে নিউজ লাইভৰ জনপ্ৰিয় অনুষ্ঠান ভোগালীৰ প্ৰস্তুতি আজি নিশা 7:55 অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চিত্তাকৰ্ষক বক্তৃতা জনতাৰ হৃদয় চুই যোৱা সুদূৰ প্ৰসাৰী প্ৰভাৱপুষ্ট বচা বচা বক্তৃতা সংকলন প্ৰকাশ পালে মুখ্যমন্ত্ৰীৰ বক্তৃতা সংকলন 3 সদাব্যস্ত কৰ্মপটু মুখ্যমন্ত্ৰীৰ প্ৰতিটো দিনৰ প্ৰতিটো ক্ষণ কেনেকৈ প্ৰতিটো ক্ষণৰ পৰিকল্পনা আৰু কাৰ্যসূচী প্ৰস্তুত কৰে মুখ্যমন্ত্ৰীয়ে প্ৰকাশ পালে
মুখ্যমন্ত্ৰীৰ ডায়েৰীৰ তৃতীয় খণ্ড মুখ্যমন্ত্ৰীৰ ডায়েৰীৰ তৃতীয় খণ্ড কিনিলেই এতিয়া বিনামূল্যে পাব বক্তৃতা সংকলন